সাস্টেইন কৰিব লাগিব আৰু মই এটা কথা কওঁ Correct. বহুত ৰেপাৰ মই দেখিছো অসমৰে কথা কৈছো এটা টাইমত ফকতি আছিলে কৰি 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 এতিয়া কিন্তু ভাল ৰেপাৰ হৈছে নাম নলওঁ ভাল ৰেপাৰ হৈছে বা হ'ব গৈ আছে বা কামবোৰ লাহে লাহে শিকি কিনে এতিয়া ভালকৈ গম আছে। পাইছে যে কেনেকে বস্তু এটা চেল কৰিব লাগে দে আৰ চিৰিয়াছ এবাউট ইট তো সিহঁতে ভাবে আমিও এনেকুৱাই হৈ যাম নেকি আৰু কুল দেখাবলে ছোৱালী বটাবলে দেন বিভিন্ন বেলেগ বেলেগ আল্টেৰিয়ৰ মটিভছ মোক মাতি কিনে সেইটো ষ্টুডিঅ'ত বা বেলেগ ষ্টুডিঅ'ত কয় বোলে মানে ভাবে আৰু আমিতো চেলিব্ৰিটি মানুহ এইটো কৰি দিব না মই কৰি নিদিওঁ সিহঁতৰ লাষ্টত ইগ' বম হাৰ্ট হয় আচ্ছা মই জানো ন মই ৰিয়েল এচেঞ্চ ৰাখি মই কৰি আছো বস্তুটো ইগ' হাৰ্ট হয় কিবা হয় সিহঁতে আকৌ গৈ বকে কিবা কিবি কেনেকে আইডিয়া আহিলে এইটো ভাল চিঙা নাম দিয়া একচুৱেলি আমাৰ এইটো কথিত কামৰূপীয়া বা আমাৰ নলবাৰীৰ ফালে এটা মানে এইটো যে কয় যে বালচিঙি জাষ্ট কয় মই এইটোৱে কৈ আছিলোঁ ৰিলতো যে কয় কি বালচিঙি তই মানে এইটো এটা মানে কি তোমাক নাই সেইটো পিছুৱাই টানা গোটেই অসমতে কৰে য়েছ মানে এটা পিছুৱাই টানা শব্দ এটা এই বালচিঙি পিছুৱাই টানিলে বা কিবা এটা কৰিব পেলাই বালচিঙি যা পিছুৱাই টানিলে নমস্কাৰ ৱেলকাম টু আনাডাৰ এপিছ'ড অফ আউটলুক উইথ অভিলাষ আজি আমাৰ মাজত আছে এজন স্পেচিয়েল গেষ্ট আমি বহুত দিনৰ পৰা কথা পাতি আছিলোঁ যে এটা এপিছ'ড কৰিব লাগে একেলগে চ' সেই সময়টো আজি আহি গৈছে আমাৰ লগত আছে ৰেপাৰ মিনিমি ৱেলকাম টু দ্য শ্ব' থেংকছ ফৰ হেভিং মি নমস্কাৰ। আৰু নমস্কাৰ অভিয়াছলি প্ৰথমবাৰৰ বাবে আমাৰ কাৰণে অলপ অকৱাৰ্ড হৈ যায় বিকজ আমি বহুত লং টাইমৰ চিনাকিটো সেইকাৰণে এই নমস্কাৰ অলপ সেইটো হৈ যায় হয় আৰু থেংক ইউ ফৰ হেভিং মি হিয়াৰ নিশ্চয়। আৰু আই এম এক্সাইটেড টু টক আৰু হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ ব্ৰ হেপী নিউ ইয়েৰ নতুন বছৰটো ভাল হওক তোমাৰ একদম কাৰণে 2026 কামনা কৰিলোঁ তোমাৰ সকলোৰে কাৰণে বহুত ভাল কিবা কিবি প্লেনিং চলি আছে Yes, মিউজিক আহিব লগা হয় ভালেখিনি লাইন আপ হৈ আছে তাৰ বিষয়ে আমি অলপ চলপ কথা পাতিম ডেফিনেটলি বাট আমি অকণমান ঘূৰি যাব বিচাৰোঁ তোমাৰ চাইল্ডহুড যোনটো আছে সেইটোলৈ আৰু অকণমান জানিব বিচাৰোঁ তোমাৰ বিষয়ে তোমাৰ ঘৰৰ বিষয়ে কোন কোন আছে হয় আৰু তোমাৰ জন্ম মইতো জানো অডিয়েঞ্চে জানিব বিচাৰিব একদম তো মোৰ বহুত হাম্বল বেকগ্ৰাউণ্ড মই নলবাৰীত মোৰ জন্ম নলবাৰী বৰভাগ বুলি কয় আমাৰ স্পেচিয়েলি জেগাটো আৰু গাঁওখনৰ নাম পাণ্ডোলা আৰু মোৰ দেউতা তেখেত এজন শিক্ষক আছিলে তেখেতে বৰ্তমান ৰিটায়াৰ্ড মোৰ মা গৃহিণী হয় শ্বি ইজ এ হোম মেকাৰ আৰু মই ডাঙৰ ল'ৰা হয় মোৰ এজন ভাইটি আছে চ' এইখিনি হৈছে আমাৰ ফেমিলি মেম্বাৰ্ছ আৰু ফেমিলি ভাইটি থকাটো মই নাজানিছিলোঁ হয় মোৰ চিবলিং ভাইটি এজন আছে এণ্ড হি হেজ এ কেফে হি ইজ ইন টু বিজনেছ ত' সি তেনেকৈ চলাই আছে আৰু বাকী সৰুৰ পৰাই মানে আমি ঘৰত ধৰা যিহেতু গাঁৱৰ ল'ৰা ন আৰু আমাৰ মানে ধৰা গাঁওখনতো আমি যিখিনি সমনীয়া আছিলোঁ একে বয়সৰ ল'ৰা ছোৱালী আছিলোঁ খেলি ধূলি ডাঙৰ হোৱাখিনি আমি মানে সৰুৰ পৰাই ধৰা নাম প্ৰসংগই হওক বা লোকগীত হওক আৰু ডাঙৰখিনিয়ে যিখিনি আমাক দিছিলে ঘৰতে পাইছিলোঁ যিখিনি আৰু মোৰ মায়েও গান গাইছিলে মানে প্ৰফেশ্যনেলি নহয় ঘৰতে গুণগুণাই থাকে হয়তো তেনেকৈ মই অলপ চলপ গানৰ প্ৰতি ইণ্টাৰেষ্টেড হৈছিলোঁ প্ৰথমে মাৰ পৰা আৰু তাৰপিছত লাহেকৈ গাঁৱত যেতিয়া সংকীৰ্তন হয় বা কিবা ভক্তিমূলক হেৰিবিলাক বেছিকৈ হয় তো সেইবিলাকত মই মানে যিমান পাৰোঁ আৰু তাল বজাওঁ কেতিয়াবা খোল বজাওঁ কেতিয়াবা নিজে নামো দিওঁ সৰুৰ পৰা তো তেনেকৈ মই প্ৰথমতে মানে গানৰ লগত মোৰ ইণ্ট্ৰডাকশ্যনটো আৰু তেতিয়া কোনো ধৰণৰ ৱেষ্টাৰ্ণ মিউজিকৰ এক্সপ'জাৰ নাছিলে আৰু তেতিয়া ফোনো নাছিলে আমি যোনটো টাইমত ডাঙৰ হৈছোঁ তেতিয়া আমি অকল খেলা ধূলা কৰোঁ আৰু এই মিউজিক বস্তুবিলাক একচুৱেলি আমাৰ সেই জেগাটোত ইমান বেছি মানে চিৰিয়াছলি কোনেও লোৱা নাছিলে আৰু আমাৰ ঘৰখনৰো ইনফেক্ট তেনেকৈ মিউজিক বেকগ্ৰাউণ্ড কাৰো নাই এভৰি ওৱান ইজ আইদাৰ চাকৰি কৰে নহ'লে বিজনেছ তেনেকুৱা টাইপ নৰ্মেল বেকগ্ৰাউণ্ড আৰু তাৰপিছত একচুৱেলি ক্লাছ 5-6 মানত হ'ব আৰু তেতিয়া মই মানে কি কয় এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিবোৰ যিবোৰ থাকে ছবি অঁকা হওক ডান্স কৰা হওক বা নাটকত অভিনয় কৰা হওক স্কুলৰ আৰু বা গান গোৱা হওক সেইবিলাকত অলপ ধাউতিটো বাঢ়িল চাৰিওপিনে মই যাওঁ তাৰমানে আৰু বাই গডছ গ্ৰেছ সকলোতে মানে ভালে কৰি আছিলোঁ তাৰপিছত মায়ে একচুৱেলি ক্লাছ 6ত মোক মানে ক'লে যে গানটো ভালকৈ লওঁ গান ভাল গাই আছ বা সকলোৱে মানে কৈ আছে ঘৰৰ দাদাহঁত বা হেৰিহঁত আমি যৌথ পৰিয়াল আছিলোঁ মই বৰদেউতাহঁতৰ দাদাহঁত আমি একেলগে আছিলোঁ সিহঁতেও ভাল পায় কেতিয়াবা গধূলি গান গাব দিয়ে তেনেকৈ একেলগে থাকা নে নাই তাহাঁতি এতিয়া ইয়াতে থাকে গুৱাহাটীত আৰু মই তাতে থাকোঁ চ' য়েছ তো তাৰপিছত মানে তেনেকৈ মানে ক'লে যেতিয়া অলপ কনফিডেঞ্চটো বাঢ়িল ন যে গান সঁচাই ভাল গাওঁ নেকি তেনেকৈ এটা ধৰা বস্তুটো ভবা যায় আফটাৰ ডেট মায়ে মোক নাম লগাই দিলে ক্লাছিকেল মিউজিকত ক্লাছ 6তে মণিমা কলিতা মোৰ গুৰুমা আছিলে আৰু তো তেওঁৰ তত্ত্বাৱধানত বা তেওঁৰ ট্ৰেইনিঙত
মই ক্লাছিকেল মিউজিকৰ হেৰিটো কোৰ্চটো কৰিলোঁ, মধ্যমলৈকে কৰিলোঁ। আফটাৰ ডেট মই ফ'ক মিউজিকত কেৱল মোৰ হেৰিটো আছে, বিশাৰত আছে। ফ'ক মিউজিক মই ভালকৈ কৰিলোঁ। আৰু ফ'ক মিউজিক কৰাৰ পিছত একচুৱেলি মই এজ এ ফ'ক ছিংগাৰ মই তাৰমানে হেৰি কৰি আছিলোঁ, মানে স্থানীয় কিছুমান প্ৰগ্ৰাম, তাতে মই কেতিয়াবা গোৱালপৰীয়া লোকগীতো গাওঁ, কেতিয়াবা কামৰূপী লোকগীতো গাওঁ, আৰু কেতিয়াবা বৰগীতো গাওঁ, মানে তেনেকুৱা গানবোৰে গাওঁ, বা কেতিয়াবা হয়তো পুৰণা গান কিছুমান গাওঁ, ভূপেন হাজৰিকাদেৱৰে হওক বা পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰে হওক, তেনেকুৱা গানবোৰহে গাইছিলোঁ। আৰু শুনিছিলোঁ বলিউডৰ মিউজিক, যদি ক'ব যাওঁ, যদি বাহিৰৰ মিউজিক এক্সপ'জাৰ অকল বলিউডৰ মিউজিক আছিল, আৰু কেইটামান মাজে মাজে জুবিনদাৰ গান। জুবিনদাৰ আমাৰ কাৰণেতো সকলোৱে জানে ভগৱান, তেওঁৰ গান গাওঁ, বাছ সেইখিনিয়ে। আৰু তাতকৈ বেছি মই যে মিউজিকত কিবা হ'ব নহ'ব এইবিলাক একো কোনো ধৰণৰ মোৰ তাত মানে আল্টেৰিয়ৰ মটিভ নাছিলে। তাৰপিছত এই তেনেকৈ এক্সপ'জাৰ পাই গাঁৱৰ কিছুমান অনুষ্ঠান কৰিলোঁ, তাৰপিছত কেতিয়াবা কিছুমান মানুহে বহুত বেছি উৎসাহ দিলে, আৰু তেনেকৈ মোৰ লাহে লাহে মানে নিজকে সঁচাকৈ মানে সেই যিটো কনফিডেঞ্চ বিল্ড হৈ গৈ থাকিল, তেনেকৈ গান গাই থাকিলোঁ। তাৰপিছত ক্লাছ 9ত যেতিয়া মই এৰিলোঁ আৰু ক্লাছিকেল মিউজিক 3-4 বছৰ কৰাৰ পিছত, আৰু মায়ে ক'লে বা দেউতাই ক'লে, যেতিয়া ছিৰিয়াছ এইজ এটা আহিল, এতিয়া পঢ়িব লাগিব, কাৰণ পঢ়িবতো লাগিব ন আল্টিমেটলি, আৰু ক্লাছ 10ত মেট্ৰিক এক্সাম, ক'লে পঢ় এতিয়া। তো তেতিয়া মোৰ গানৰ একচুৱেলি গোটেই চেপ্টাৰটো ক্ল'জ হৈ গ'ল। তেতিয়াৰ পৰা পঢ়াত মই সোমাই গ'লোঁ। 2-3 বছৰ হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স ল'লোঁ, নলবাৰীতে পঢ়িছিলোঁ শংকৰদেৱ একাডেমীত। তাৰপিছত সেইটো টাইমত মই অলপ এক্সপ'জাৰ পালোঁ ৱেষ্টাৰ্ণ মিউজিকৰ। আৰু ৱেষ্টাৰ্ণ মিউজিক একচুৱেলি শুনা প্ৰথম বুলি ক'ব লাগিলে মইতো লিংকিন পাৰ্ক বহুত শুনিছিলোঁ। আচ্ছা, তেতিয়া চাইনিজ ফোন কেইটামান ওলাইছিল, যদি তোমালোকৰ মনত আছে। বহুত লাউড মিউজিক সেইকেইটাৰ। সেইকেইটাৰ IMEI নেকি সেই নাম্বাৰটো নাথাকে। এক্সেক্টলি, ক'ৰবাৰ পৰা চুৰি তুৰি কৰা নেকি কিবা। তাৰপিছত দোকানত গৈ পেলাই সেইটো কিবা ঠিক কৰি ল'ব লাগে। প্লাছ দোকানত গৈ গানো ভৰাব পাৰি। দোকানত গৈ ক'ব লাগে একনৰ গান ভৰাই দিয়া। বহুত লাউড, ইট ৱাজ ভেৰি লাউড। ট্ৰেবল থাকে, মানে টেংটেঙীয়া বুলি যিটো কয় আমাৰ প্ৰপাৰ অসমীয়া, টেংটেঙীয়া চাউণ্ড। বাট ষ্টিল মানে সেইকেইটা ফোন থকাৰ কাৰণেই চাগে আজি মই মিনিমি হ'লোঁ, আই ডণ্ট ন'। সেইকেইটা ফোনত মানে গান চান শুনো, কেতিয়াবা আমাৰ দাদাহঁতৰ সেইবিলাক ফোন আছিলে। তো ৰেপ বস্তুটো লিংকিন পাৰ্কৰ পৰা ক'ব গ'লে ফাৰ্ষ্ট, মানে চোৱা, ইমান ভালকৈ মনত নাই, বিকজ ৰেপ বস্তুটো যেতিয়া শুনিছোঁ তেতিয়া মানে লিংকিন পাৰ্ক, তাৰপিছত একনৰ স্মেক ডেড বুলি এটা গান আছিল, তাত এমিনেমৰ ৰেপ আছিলে। তাৰপিছত 50 চেণ্টৰ 3টামান গান হিট আছিলে, ধৰা উইজ খালিফাৰ 2টামান গান হিট গৈছে। তো মানে কোনটো প্ৰথম ক'ব নোৱাৰোঁ, বাট বুজি পাইছা চাগে, সেই জেনেৰেশ্যনটো লিংকিন পাৰ্ক হওক, কেতিয়াবা লিম্প বিস্কিট হওক, মানে এই এক্সপ'জাৰটো তেনেকৈ পোৱা। তাৰমানে প্ৰথম হিচাপত ক'ব গ'লে এইকেইটা আৰ্টিষ্ট। আৰু মই কোনজন আৰ্টিষ্ট কেনেকুৱা দেখি, কোনজন আৰ্টিষ্ট কি, মই একো নাজানো। আই ডিডন্ট হেভ এনি এক্সপ'জাৰ। মইতো এমিনেমক ভাবিছিলোঁ 50 চেণ্টটো এমিনেম বুলি ভাবি আছিলোঁ। মানে 50 চেণ্টৰ চেহেৰাটো, এমিনেমৰ মাতটো মই এজন মানুহ বুলি ভাবি আছিলোঁ। তাৰপিছত লাহে লাহে গম পালোঁ হায়াৰ ছেকেণ্ডেৰী গ'ল। তেতিয়া ইণ্টাৰনেট তেনেকৈ নাছিল, চাৰ্চ কৰি চাব নোৱাৰি, বহুত বস্তু গম নাপায়। তেতিয়া কি হয় জানা, কিবা এয়াৰচেলৰ এখন 5 টকীয়া কাৰ্ড আমি স্কেচ কৰি ভৰাওঁ, 25 MB পায়। 3টামান গান ডাউনলোড কৰোঁ, 3 ঘণ্টামান লাগে শেষ। 25 MBও শেষ, গান 3টা ডাউনলোড হওঁতে 3 ঘণ্টা লাগে। দেউতাক মানে বহুত কি কয় এইটো, কামোৰ দি মানে এটা এক্সপ্ৰেছ মিউজিক কিনাইছিলোঁ তেতিয়াই, 2007-8ৰ কথা। কামোৰ দি তেতিয়া নলয় দেউতাহঁতে, এইবিলাক মিউজিক চিউজিকৰ কথা কি বুজি পায়। বাট ষ্টিল কামোৰ দিয়াৰ কাৰণে মোৰ এটা এক্সপ্ৰেছ মিউজিক নকিয়াৰ ফোন আছিলে, সেইটো লৈছিলে। আৰু তাতে মই সেই তেনেকৈ দোকানত গৈ গান ভৰাই আনো, শুনো সেইবোৰে আৰু, কিন্তু কোনো ধৰণৰ চিৰিয়াছনেছ নাই, এজ এ লিচেনাৰ শুনো। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী গ'ল, 3-4 বছৰ ক্ৰছ হ'ল। তাৰপিছত মই আহিলোঁ বিবৰুৱাত পঢ়িলোঁ, যেতিয়া মই ইংলিছ লিটাৰেচাৰত মেজৰ কৰিবলৈ আহিলোঁ গুৱাহাটীত, মই গ্ৰেজুৱেশ্যনত বিবৰুৱাত এডমিশ্যন ল'লোঁ। তাৰপিছত বিবৰুৱাৰ ফ্ৰেছাৰ্ছত যিটো মানে মই নিজে গৈ প্ৰথমতে মানে ৰেপ পাৰফৰ্ম কৰিলোঁ, তেতিয়াৰ পৰাহে মোৰ একচুৱেলি অ'কে, মই যে পাৰিম। কলেজ টাইমত। কিন্তু তাৰ লিখিছিলানে? নাই লিখা নাই। মই তেতিয়া লাভ দ্য ৱে ইউ লাই, এমিনেমৰ এটা গান আছিলে ৰিকভাৰী এলবামৰ, সেইটো বহুত ভাল পাইছিলোঁ, আৰু সেইটো মুখস্থ কৰি গাইছিলোঁ, সকলোকে শুনাইছিলোঁ, চবে কৈছিলে তই এইটো পাৰিলে ষ্টেজত পাৰফৰ্ম কৰ। চ' আই থট মানে এইটোৱে কৰা ভাল, আৰু সেইটো মই কৰি দিলোঁ। সেইটো ফাৰ্ষ্ট ৰেপ পাৰফৰ্মেঞ্চ যদি প্ৰপাৰ কোৱা যায়, দেন বিবৰুৱাৰ ফ্ৰেছাৰ্ছত অন দ্য ষ্টেজ মই চাৰ্ট তাৰ্ট ফালি দিছিলোঁ। এইটো এটা বেলেগ ইনচিডেণ্ট, বহুত কেইটা পডকাষ্টত কৈছোঁ, এইটো আকৌ এবাৰ ক'ব পাৰোঁ, ইটছ ভেৰি ইণ্টাৰেষ্টিং। মানে কি হৈছে, গানটো লাভ দ্য ৱে ইউ লাই যদি তুমি চোৱা ভিডিঅ'টো, তাতে দেখিবা এমিনেমে এটা গেঞ্জি পিন্ধি গায়, বগা গেঞ্জি এটা পিন্ধি, এইটো লাভ চং হয় ন। তো মই ভাবিলোঁ মই কলা গেঞ্জি এটা পিন্ধি কিনে ষ্টেজত গাম, কিন্তু মই শ্বাৰ্ট পিন্ধি গৈছিলোঁ ওপৰত, ব্লু শ্বাৰ্ট এটা, আৰু ষ্টেজত গৈ মই ফালি দিলোঁ, ইমান এক্সাইটেড। মানে গানটো যেতিয়া মিউজিক বাজি গ'ল, মোৰ কি হ'ল নাজানো, পাগলামি এটা উঠিল, গেঞ্জি পিন্ধি মানে পাৰফৰ্ম কৰিব, মানে মই ফালি দিলোঁ শ্বাৰ্টটো, তাৰপিছত মই গেঞ্জি পিন্ধি পাৰফৰ্ম কৰিম। মানে মই অলৰেডি আম ষ্টাৰ, আৰু এনেকুৱা কি হৈ গ'ল নাজানো।
তাৰপিছত সেই গানটো গাবলৈ ষ্টাৰ্ট কৰিছোঁ। আমাৰ যোনজন GS দাদা আছিলে তেতিয়া, তেওঁ মানে দৌৰি 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 ষ্টেজৰ ওপৰত উঠিছে। উঠি কিনে মোৰ কাণে কাণে ফুচফুচাই কৈছে, এই বহুত মিডিয়া হাউচ আছে, ইয়াতচোন গোটেই প্ৰিন্সিপাল ছাৰহঁত বহি আছে, কি কৰি আছা তুমি এইবিলাক, বিজতৰী সংস্কৃতি হ'বচোন। কাণত কৈ আছে, ইফালে গান মিউজিক বাজি আছে। মইতো ভয় খাই গ'লো, সৰু ল'ৰা ন, নতুন নতুন গুৱাহাটী আহিছোঁ, বিবৰুৱাত পাগলা হৈ আছোঁ। মই বোলো হয় নেকি? তাৰপিছত মই আকৌ চৰি ক'লো, কিন্তু চবেই কৈ আছে প্লে ওৱান্স মোৰ মাৰিয়ে আছে অলৰেডি। গান ভাল পাইছে, ক্ৰাউডে তামাম এনজয় কৰিছে আৰু মই সেইটো জানো। সেইকাৰণেতো মোৰ এইটো কৰা গ'ল একচুৱেলি, ক্ৰাউডৰ এনাৰ্জিৰ কাৰণে এইটো হ'ল। তাৰপিছত মই আকৌ শ্বাৰ্টটো পিন্ধিলোঁ, বাট বুটামকেইটা গোটেই ছিঙিল। এনেকে ফালি দিছিলোঁ ন, সেইটোৱে পিন্ধি গেঞ্জিটোৰ ওপৰত আকৌ চৰি ক'লো, সকলোকে ক্ষমা খুজিলোঁ, তাৰপিছত গানটো গালোঁ। গোৱাৰ পিছত মোক প্ৰিন্সিপাল ছাৰে মাতিলে। মানে মোক আহি কিনে কৈছে, আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰে ডেট নীলোৎপল তোমাক প্ৰিন্সিপাল ছাৰে লগ কৰিব মাতিছে অহাকালি। মই বোলো চেছ, নিশ্চয় কিবা গালি চালি দিব, হয়তো পেৰেণ্টছ গাৰ্জেন মাতিব, বা মোক হয়তো কিবা এটা দিব শাস্তি এটা ন। কিন্তু মই ভয়ে ভয়ে গ'লোঁ। তাৰপিছত ভয়ে ভয়ে যোৱাৰ পিছত কিন্তু তেখেতে ক'লে যে নেক্সট যোনটো ইউথ কনক্লেভ আমি ইয়াতে পাতিম বিবৰুৱাত, ইউ হেভ টু ডু এ ৰেপ সেইটো গানত। চ' নাথিং। মই বোলো কাৰণ তুমি অলৰেডি ক্ষমা খুজিলাই ন। ক্ষমাও খুজিলোঁ, মানে মই ভবা নাছিলোঁ যে তেওঁ কানেক্ট কৰিব বস্তুটো ন, তেওঁৰ যোনটো ষ্টেটাছ, কিবা এটা ভাল পালে তেওঁ। তো ভাল পোৱাৰ পিছতে হয়তো তেওঁ সেইটো হেৰি কৰিলে, এণ্ড মাতি পঠিয়ালে। মাতি পঠোৱাৰ পিছত মই গ'লোঁ, আৰু তেওঁ তেনেকৈ মোক যেতিয়া ক'লে তেতিয়া অবভিয়াছলি ভাল লাগিব। আৰু তাত মানৱেন্দ্ৰ ছাৰ, আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ এজন ছাৰ আছিলে, হি ইজ কালচাৰেলি ভেৰি এক্টিভ আৰু এতিয়াও। চ' তেওঁ মোক বহুত পুছ কৰিছিলে। তাৰ পিছৰ বছৰ ইউথ কনক্লেভ যেতিয়া কৰিলোঁ, সেই গানটো তেখেতে মানে কমপ্লিটলি ছুপাৰভাইজ কৰিছিলে। আৰু মোৰ তেতিয়ালৈকে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাছিলে হাউ টু ৰেকৰ্ড এ ছং। তো সেই গানটো বনালোঁ, ইউথ কনক্লেভ গ'ল। সেইটোত মোৰ ভাৰ্চ এটা আছিলে, গোটেই গানটো মই লিখা নাই। মানে গানটো মেলোডি গান আছিলে, তাত 8 লাইন 10 লাইন মান মোৰ ভাৰ্চ এটা ৰাখি দিছিলে, যোনটো মই কৰিছোঁ। বাকী গানটো বেলেগ ছিংগাৰ গোৱাইছে, বেলেগ মানে আমাৰ কলেজৰে ছিংগাৰক গোৱাইছে। সেইটো কেতিয়াৰ কথা? 2014 লাষ্টৰ কথা সেইটো, 2014 ছেপ্টেম্বৰ অক্টোবৰৰ কথা। তেতিয়ালৈকে মই এজ এ ৰেপাৰ বা মোৰ মিনিমি নামটো মই লোৱাই নাই। নীলোৎপল আৰু ন, মিনিমিটো মই 2015 জানুৱাৰী মানে বিহুৰ টাইমত লৈছিলোঁ আৰু। তাৰপিছতে মই মিনিমি নামটো ল'লোঁ। লোৱাৰ পিছত ইউথ কনক্লেভৰ গানটো গোৱা গ'ল। তাৰপিছত তোমাৰ বুক ফেয়াৰত এবাৰ পাৰফৰ্ম কৰিলোঁ, কলেজক ৰিপ্ৰেজেণ্ট কৰি। বুক ফেয়াৰতো বহুত ভাল পালে, সেইবোৰ ভিডিঅ' এতিয়াও ইউটিউবতো আছে। তো সেইবোৰ কৰা গ'ল। গাঁৱৰ আমাৰ মঞ্চত, বিহু মঞ্চত 2015 মোৰ এজন দাদা আছে গাঁৱত, কিশোৰ দা বুলি। হি ইজ এ ভেৰি গুড বিট বক্সাৰ। তো তেওঁ মোৰ দাদাৰ নিচিনা, আৰু তেওঁ বিট বক্সিং কৰিলে, মই ৰেপ এটা কৰিলোঁ। তেতিয়াও বহুত ভাল এপ্ৰ'চ, মানে মানুহৰ পৰা এপ্ৰিচিয়েশ্যন যিটো পাইছোঁ, মানে সেইটোৱে একচুৱেলি মোক আজি এইখিনি পোৱাইছেহি। মই তাৰমানে কেতিয়াও, অবভিয়াছলি যেতিয়া কিবা এটা নতুন কৰা যায়, 2-4টা মানুহেতো অবভিয়াছলি বেয়া ক'বই বা তলত টানিবলৈ চেষ্টা কৰিবই। কিন্তু মোৰ ক্ষেত্ৰত চাগে মোৰ এনেকুৱা হৈছে, চাগে মোৰ লাক ভাল নে, মোৰ কাম ভাল নে, মোৰ সময় ভাল নে, কি নাজানো, কি ভাল নাজানো, বাট দেন মোৰ মানে জীৱনত মই মানে বেছিভাগ মানুহৰ পৰা মই গুড হেৰি পাইছোঁ, মানে গুড ৰেছপন্স পাইছোঁ একদম সৰু পৰা। ইনিচিয়েল টাইমটোত যিটো বহুত কঠিন হয় নৰ্মেলি, আৰু আই এম থেংকফুল মানে সেইখিনি মানুহৰ প্ৰতি বা সেইটো টাইমৰ প্ৰতি। আৰু তাৰপিছত সেইটো কাৰণ ইট বিল্ডছ ইয়ৰ কনফিডেন্স ন, নহ'লে কনফিডেন্সটো কেনেকৈ বিল্ড হ'ব যদি তোমাক কোনোবা এটা কলিতে যদি মাৰি পেলাই, ফুলটো ফুলিব জানো, বস্তুটো তেনেকুৱা। তাৰপিছত মই গুৱাহাটীত আহিলোঁ। তাৰপিছত সেইটো টাইমতে মই স্কলাৰশ্বিপত এটা পইচা পাইছিলোঁ। সেই পকেট মানি, দেউতাৰ দিয়া পকেট মানি বচাই নিজে একো বেলেগ বস্তু নিকিনি তেতিয়া মই ষ্টুডিঅ' টাইম কিনিছিলোঁ। ষ্টুডিঅ'বোৰত গৈছিলোঁ, স্পেচিয়েলি আমাৰ এইটো গীতানগৰৰ যোনটো ৰে ডেভি ষ্টুডিঅ' আছে, য'ত বেছিভাগ মানে কামবোৰ হয় মেইন ষ্ট্ৰীমৰ, তাতে গ'লোঁ। চাউণ্ড ক্লিনিক বুলি এটা ষ্টুডিঅ' আছিলে। দেন তেনেকৈ ষ্টুডিঅ' এক্সপ্ল'ৰ কৰোঁ। 2016 মানৰ ঘটনা আৰু 16তে মোৰ প্ৰথম গানটো ওলাইছিলে। চ' বেচিকেলি চাইল্ডহুডৰ পৰা যদি মই মোৰ মিউজিকেল জাৰ্নিটো কওঁ, মানে এইখিনিয়ে মানে চমুকে ক'ব লাগিব আৰু। বুজি পাইছোঁ। তাৰপিছত কোনটো আছিলে তোমাৰ ফাৰ্ষ্ট ট্ৰেক অৰিজিনেল? মই 2টা গান ৰেকৰ্ড কৰিছিলোঁ একেদিনাই, বাট ৰিলিজ হৈছিলে ৰেপ কেপটো এটা নিউ মেটেল ছং আছিলে। আৰু বেলেগ আৰ্টিষ্ট আছিল নেকি তাত? নাই, ইট ৱাজ অনলি মি। আৰু সেইটোৱে মোৰ প্ৰথম জীৱনৰ ৰিলিজ কৰাও গান, মানে এজ এ অডিঅ' মই ৰিলিজ কৰিছিলোঁ। চাব খুজিলে আছেনে? আছে, ডেফিনেটলি আছে। মোৰ ইউটিউব চেনেলত আছে। মই মিউজিক ভিডিঅ'টো কেৱল 2017ত ৰিলিজ দিছোঁ। 2016ত মোৰ অডিঅ'টো ৰিলিজ হৈছিল, আৰু তেতিয়া মানে মই ইউটিউব ইমান বেছি হিট হোৱা নাছিলে। জিঅ'ই ফ্ৰেছ মানে ফ্ৰী নেট দিছিলে।
আচ্ছা তাৰপিছত মানুহে ইউটিউব চোৱা আৰম্ভ কৰিছে হয় হয় তাৰ আগত ইউটিউব ৱাজ নট ভেৰি পপুলাৰ তেতিয়া ষ্ট্ৰীমেন হৈছিল ইউটিউব ষ্ট্ৰীম ভালকে নহৈছিলে মোবাইলত তেতিয়া ৰিভাৰ্ব নেশ্যন বুলি এটা আছিলে তুমি জানিবা জানিম ৰিভাৰ্ব নেশ্যন চাউণ্ড ক্লাউড আছিলে সেইবোৰত দিয়া আৰু ন songspike.com দিওঁ আচ্ছা তো তাতে ডাউনলোড আহে কিছুমান তেনেকে বস্তুটো হৈছিলে তাৰপিছত মই মিউজিক ভিডিঅ' বনালোঁ মিউজিক ভিডিঅ' কিন্তু মোৰ প্ৰথম মিউজিক ভিডিঅ' আৱাহন মিউজিক মোৰ ইউটিউব চেনেলটো যদি চোৱা দেন দ্য অল্ডেষ্ট ভিডিঅ' উইল বি আৱাহন আৰু সেইটো টাইমতে 100K চ' মানে প্ৰথম মিউজিক ভিডিঅ'টোতে ইমান ভাল ৰেছপন্স চ' মানে সেইটোৰ পৰা চব বনি গৈ থাকিল আৰু তাৰপিছত আৰু সেয়াই আৰু সেই স্কলাৰশ্বিপত পোৱা পইচাখিনিৰে ঘূৰাই পকাই গান গাওঁ কেতিয়াবা 2 পইচা আহে কেতিয়াবা 2 পইচা যায় তাৰপিছত তেতিয়া এইটো মেট্ৰ'পলিছ বুলি এটা আমাৰ ইভেণ্ট হৈছিল আগত ইভেণ্ট হৈছিলে তো তাত গৈ সিহঁতক মানে অৰ্গেনাইজাৰক কওঁ যে আমাক এটা ষ্টল দি দিয়ক পইচা দিব নালাগে একো আমি পইচা খুজিব পৰা তেতিয়া অকাদে নাই ন তাৰপিছত আমাক ষ্টল এটা দি দিয়ক আমি কেইটামান ৰেপাৰ্ছ আছিলোঁ গুৱাহাটীৰ গোটেই ৰেপাৰ কমিউনিটিটো যাওঁ যাই কিনে তাত পাৰফৰ্ম কৰোঁ দেন ম'ম' ফেষ্ট বুলি এটা প্ৰগ্ৰেম আছিলে তাতো যাওঁ তাত ফ্ৰী পাৰফৰ্ম কৰোঁ সেই ফ্ৰী পাৰফৰ্ম কৰাৰ কাৰণে মানুহবিলাকে চিনি পালে চিনি পোৱাৰ কাৰণে মিউজিক ভিডিঅ' দিয়াৰ লগে লগে হিট গ'ল বস্তুটো তেনেকুৱা হৈছে ন আল্টিমেটলি ত' আই থিংক এভৰিথিং ৱৰ্ক ইন মাই ফেভাৰ আৰু যিখিনি ফেভাৰত কাম নকৰিলেও সেইখিনিৰ কাৰণে মোৰ মানে বিশেষ একো ৰিগ্ৰেট নাই যি পাইছোঁ বিকজ মই কেতিয়াও ৰেপাৰ হ'ম বুলি ভবা নাছিলোঁ মই বহেমিয়াক দেখিছিলোঁ মই এমিনেমক দেখিছিলোঁ আই ফাউণ্ড দেম ভেৰি কুল ভাই এইকেইটা মানুহ বম চালিয়া মানুহে ভাই হুডি পিন্ধি থাকে কেলা মজা ৰেপ কৰে তাৰপিছত বহেমিয়া অভিয়াছলি বহেমিয়া ৱাজ ইজ এ পাঞ্জাবী ৰেপাৰ তেতিয়া মানে বহেমিয়া বহুত কুল পাইছিলোঁ এতিয়াও পাওঁ অভিয়াছলি বহেমিয়া ইজ লাইক এ গড বাট দেন বহেমিয়াৰ যোনটো স্ৱেগ উইথ দ্য ছানগ্লাছ উইথ দ্য কেপ মই বোলো ভাই দিছ ইজ কুল মেন আই ৱান্ট টু বি লাইক হিম সেইবোৰে কপি কৰি কপি বুলিয়ে কৈছোঁ বাৰু সেইবোৰে কপি কৰি আইনাত চাই নিজকে প্ৰেক্টিচ কৰি তেতিয়াৰ দিনতে মানে সেনেকুৱা কেপ সেনেকুৱা হুডি বিচাৰি পিন্ধি কানেকশ্যনছ বনাই কোনে ভিডিঅ' বনাই কি কৰে আংকানক লগ পালোঁ বেজ হ'ল মোৰ বহুত ভাল বন্ধু তাক লগ পালোঁ দেন ৰেপাৰ কমিউনিটিত সোমালোঁ দেন গম পালোঁ যে অ'কে দিছ ইজ হাউ এনেকৈ কাম কৰে তাৰমানে তাৰপিছত ইফালে তাৰমানে তোমাৰ এতিয়া মেইন ষ্টুডিঅ'কেইটাত কাম কৰোঁ কাৰণে লাহেকৈ মানে ইফালেও ফুটিল মেইন ইণ্ডাষ্ট্ৰিটোতো গম পোৱা হ'ল বিকজ বেছিভাগ মানুহেতো এইবিলাক ষ্টুডিঅ'তে কাম কৰে ন আৰু মই তাৰমানে তেতিয়া মানে কি হয় ষ্টুডিঅ' টাইম কিনিবলৈ পইচা বেছি নাথাকে নহয় তেতিয়াৰ দিনতে 1 ঘণ্টাত 500 কেতিয়াবা 400 এনেকৈ যায় ৰেকৰ্ডিং কৰিব আৰু মই তেতিয়া 200 টকা লৈ যাওঁ এতিয়া আধা ঘণ্টাত কৰোঁ ন আচ্ছা আৰু মই ভালকৈ প্ৰেক্টিচ কৰি যাওঁ আধা ঘণ্টাত এবাৰতে এটা ৰেপ কৰি দিওঁ চবে ভাবে ন ই কেনেকৈ মানে এইটো কৰি আছে ন ইণ্টাৰেষ্টিং সিহঁতে ভাবি আছে যে ই মানে বহুত হেৰি কৰি আছে কিন্তু মই কেলা পইচা বচাবৰ কাৰণে মানে মই সেইটো কৰি আছোঁ বুজি পাইছা ন মই পইচা বচাবৰ কাৰণে আই এম ট্ৰাইং টু ৰেপ উইদিন দ্য টাইম ফ্ৰেম অফ 30 মিনিটছ চ' ডেট মোৰ হেৰিটো কম হয় আৰু মই সিহঁতক মানে সিহঁতে সেনেকৈ নকৰে আধা ঘণ্টা কৰিলে 1 ঘণ্টাৰে পইচা লয় কিন্তু মই তেতিয়া সিহঁতক কৈছোঁ নহ'ব নহয় হাই মোৰ কামটো সোনকালে হৈছে মোক এইখিনি কৰি দে মই আই এম নট ফেমাছ মই ফেমাছ হ'লে দিম ন সিহঁতেও ভাল পোৱা হ'ল মোৰ এটিটিউডটো বোলে অ'কে ই মানে এনেকুৱা নহয় মানে তাৰপিছত এনেকৈ কৰি মানে কি ক'বা আৰু তাৰপিছত মিক্স কৰিবলৈও কেতিয়াবা সেইবিলাক নাজানো একো মিক্স মাষ্টাৰ কি বস্তু সেইবোৰ বুজিলোঁ সময়ত শিকি আৰু ইভেন নাও মই মোৰ চাউণ্ড মানে মোৰ একচুৱেল চাউণ্ড কোনটো বা মই মানে কোন ধৰণৰ মানে ডাইনেমিক্সবোৰ ফ'ল' কৰিব লাগে এতিয়াও মই শিকিয়ে আছোঁ মই এইটো নকওঁ যে আজিৰ দিনত মানে মই বহুত শিকি মানে হৈ গ'ল নেভাৰ মিউজিক ইউ কেন নেভাৰ মানে সেইটো এটা ৰিজাল্ট নহয় ইটছ এ জাৰ্ণি আৰু মই সেইটোৱে বিচাৰি আছোঁ যে সময়ত মানে কিছুমান মানে কেনেকুৱা হয় মই মানুহ লগ পাইছোঁ যে পাৰফেক্ট হোৱালৈকে ৰখি থাকে তেতিয়াহে গানটো ৰিলিজ দিব মানে জাৰ্ণিটো কৰিব নোখোজে ডাইৰেক্ট ৰিজাল্টটোত মানে এদিন মই পাৰফেক্ট হ'ম সিদিনাৰ পৰা মই গান দিম বাট মোৰ মতে মানে সেইটো নহয় উইথ লাৰ্ণিং ইউ উইল গেট পাৰফেক্ট ন 2-এটা বেয়া গানে থাকক দিয়াচোন এটলিষ্ট বস্তুটোতো গ'ল ন মানুহৰ আগত তুমি কমিট কৰা বস্তু এটা এৰিলা 2টা বেয়া ক'লেওতো ক'লে কিন্তু তুমি চোন নিদিলা একোৱে নক'লেচোন এতিয়া মই মানে সেনেকৈ ভবা নাছিলোঁ মোৰ কথা হৈছে মই জানো এইটো গান পাৰফেক্ট নহয় মই জানো মোৰ ভুল হৈছে মই জানো মোৰ মিক্স মাষ্টাৰিং ভাল হোৱা নাই বাট আই উইল ড্ৰপ ইট আৰু সেনেকৈ হয়তো হৈ গ'ল বস্তুটো আচলতে এইটো আৰ্টৰ ক্ষেত্ৰত সেইটো আচলতে কোনো নাজানে যে কি ৱৰ্কআউট হ'ব কি একজেক্টলি গতিকে বস্তুটো কৰি যাব মানে এফৰ্টটো দি থাকিব লাগে ড্ৰপ কৰি থাকিব লাগে আৰু তেনেকৈ যিখিনি হৈছে তেনেকৈয়ে হৈছে বা যিও হোৱা নাই এইকাৰণেই হোৱা নাই মানে বস্তুটো সেইটোৱে আৰু মই ইমান বেছি ভাবি নাথাকোঁ মই ভাবোঁ এইটো গোটেই লাইফ লং জাৰ্ণি এটা
শিকাৰ জাৰ্ণি আৰু শিকি গৈ থাকিম আৰু শিকাৰ লগে লগে মানুহে এতিয়া যিহেতু এটা ৰেছপনচিবিলিটি আছে, ইমান মানুহে অপেক্ষা কৰি থাকে গান দিব বুলি, কিন্তু ডিডিটো থাকিব লাগিব। আই কেনট ৱেইট ফৰ পাৰফেক্টনেছ ন, সেইটোৱে আৰু। লগতে তুমি তোমাৰ যোনটো আৰ্টিষ্ট আছে তোমাৰ মাজত, সেইটোকোতো তুমি ছাপোৰ্ট কৰিব লাগিব ন। একজেক্টলি ন, মই নিজে তেতিয়াহে আটাইতকৈ বেছি হেপী হওঁ যেতিয়া মই মিনিমি হওঁ। কাৰণ মই যেতিয়া, মোৰ আচল নাম নীলোৎপল, আৰু নীলোৎপল এজন সাধাৰণ ল'ৰা, নীলোৎপল এজন গাঁৱৰ খাটি খোৱা ল'ৰা, সাধাৰণ ল'ৰা, পঢ়িছে শুনিছে, মানে ঘৰত ৰেছপনচিবিলিটি আছে, দেন নিজা নিজা কিছুমান ঘৰুৱা ড্ৰিম আছে, ফেমিলি হ'ব, কিবা হ'ব, অমুক হ'ব, সেনেকুৱাই, চবেই সেনেকুৱা। বাট দেন মিনিমি ইজ নট লাইক ডেট। মিনিমি উইল টক এবাউট ছ'চাইটি। মিনিমিয়ে কিবা বেয়া দেখিলে মাতিব, মিনিমিয়ে ইউথক মটিভেট কৰিব যাতে পাৰে তেনেকুৱা গান লিখিব। আৰু মই যেতিয়া মিনিমি হওঁ তেতিয়া মই মানে নিজক বিচাৰি পাওঁ, আৰু সেইটো হ'বলৈ মোক মানে মই কেতিয়াও জোৰ কৰিব নালাগে। যেতিয়া ওলাই নিজে ওলাই, আৰু যেতিয়া নোলাই মই জোৰ নকৰোঁ যে ভাই ওলাই যায় কেতিয়াবা, বুজি পাইছা ন। যেতিয়া ওলাই সেইটো মানে নিজে ওলাই যায়, আৰু সেই পাৰ্চনাটো মোৰ ভাল লাগে। বিকজ মই হাজাৰ কিবা কৰোঁ আজিলৈকে লাইফত, মানে মই মিনিমি হৈ যিটো মানুহৰ পৰা মৰম পাইছোঁ, ৰাইজৰ পৰা মৰম পাইছোঁ, বা নিজে নিজৰ যিটো ছেটিছফেকশ্যন পাইছোঁ, সেই বস্তুটো কিন্তু মই এজ এ ডিফাৰেণ্ট পাৰ্চন মই পোৱা নাই। বুজি পাইছোঁ। এণ্ড মোক সেইটো লাগে, সেইটো থকালৈকে মই ক্ৰিয়েটিভ আছোঁ, সেইটো থকালৈকে মোৰ মনত মানে নতুন নতুন চিন্তা ভাৱনা আহি আছে, মই ছেটেল হোৱা নাই তাৰমানে, আৰু মই ছেটেল হ'ব নিবিচাৰোঁ। তুমি এইমাত্ৰ কথা ক'লা কিছুমান যে ছ'চিয়েলি তুমি ছ'চাইটিৰ কাৰণে তুমি কাম কৰিব বিচাৰা, প্লাছ তুমি বেয়া হ'লে মানে বেয়া দেখিলে মাতিব বিচাৰা। তো মোৰ নেক্সট কুৱেশ্যনটো সেইটোৱে একচুৱেলি। মই দেখিছোঁ তুমি বহুত ভকেল হয় ছ'চিয়েল মিডিয়াত, কিবা এটা ভাল নালাগিলে ডাইৰেক্ট কৈ দিয়া আৰু ন। আগৰ পৰাই তেনেকুৱা, এতিয়াও তেনেকুৱা। তো সেইটো প্ৰথম কথাটো সেইটো কিমান তুমি কনচিয়াছলি কৰা নে সেইটো নেচাৰেলি আহে, ফাৰ্ষ্ট কুৱেশ্যন। ছেকেণ্ড কুৱেশ্যনটো হ'ল, এজন ৰেপাৰৰ কাৰণে তেনেকৈ পলিটিকেলি কনচিয়াছ হোৱাটো কিমান দৰকাৰ? যদি তোমাক মই ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰ দিওঁ, ইট কামছ নেচাৰেলি। মই সৰুৰ পৰা তেনেকুৱা ফটামুখ আৰু মুফাত, য়েছ। আৰু সেইটো মানে এজন শিক্ষকৰ ল'ৰা হিচাপে কোনোবাখিনিত মানুহে এক্সপেক্ট নকৰে হা, মানে যিসকলে মোক মানে সেইটো লেভেলত জানে। এটা কিহৰ টিচাৰ আছিলে হাইস্কুলত? নহয়, মানে কোনটো ছাবজেক্ট? ছায়েন্স। আচ্ছা, ছায়েন্স মেথছ। অ'কে। তো তাৰপিছত মেথছৰ টিচাৰৰ ল'ৰা, মানে নৰ্মেলি আৰু মানে গাঁৱত যেনেকৈ জানে যে এইটো লকৰ ছাৰৰ ল'ৰা। তাৰপিছত মোৰ কিন্তু সেইটো স্বভাৱ আছে দেই, কিবা এটা দেখিলে মাত দিয়া, আৰু মই এইবোৰ বস্তু ভাল নাপাওঁ তাৰমানে, কিবা যিবোৰ মানে ৰিজিড কিছুমান মানে ষ্টিগমা ছ'চাইটিৰ ন, সেইবোৰ মোৰ সৰুৰ পৰাই ভাল নালাগে। মানে কিছুমান আবদ্ধ হৈ থকা কিছুমান বস্তু যে এইটো নকৰিবি, সেইটো নকৰিবি, মোক নকৰিবি বুলি ক'লে কৰিব বেছি মন যায় হা। মই ইমান বেছি উৎপতীয়া নহয়, কিন্তু আই এম ভকেল এবাউট ইট, যে আই নিড টু ডু দিছ, আই ৱান্ট টু ডু দিছ, বা আই ৱান্ট টু ছে। আৰু মই মানে কিছুমান কথাও মোক তাতে মানে তোমাৰ হেৰি দিছে, ইনস্পায়াৰ কৰিছে। বিশেষকৈ মই সৰুৰ পৰা কিতাপ পঢ়োঁ হা, হোমেন বৰগোহাঁই ছাৰৰ কিতাপ পঢ়ি মই বিৰাট ভাল পাওঁ। ইভেন নাও আই এম ৰিডিং ওৱান, সুখ দুখ বুলি এখন কিতাপ পঢ়ি আছোঁ। তো হোমেন বৰগোহাঁই ছাৰো তেনেকুৱা আছিলে তাৰমানে। আছিলে ডেফিনেটলি আছিলে। বাট তেওঁৰ ৱেটো বহুত ষ্টেণ্ডাৰ্ড আছিলে, আৰু অলপ চাৰ্কাষ্টিক, তেনেকুৱা টাইপ, বা কেতিয়াবা মানে কিছুমান তত্ত্বগধুৰ কথাৰে মানে কাৰোবাৰ মানে খুহুতীয়া মানে খুচি দিয়ে আৰু বস্তুটো ন। মোৰ ভাল লাগে সেইবোৰ বস্তু, বা ভৱেন্দ্ৰনাথ শইকীয়া ছাৰহঁতৰ যেনেকুৱা লিখনিবোৰ। তো মই মানে ভাবোঁ যে এইবোৰ মানুহ মানে একচুৱেলি কিমান এটা হাই ষ্টেটাছৰ মানুহ, আৰু তেওঁলোকে এইখিনি কথা কৈ কিনে আমাৰ মনত কেনেকুৱা এটা চিন্তাৰ মানে উদগিৰণ কৰে। তো মোক আজি 2টা মানুহে চিনি পায়, 3টা মানুহে চিনি পায়, বা 3 লাখ মানুহে চিনি পায়, আই ডোণ্ট কেয়াৰ। মোৰ কথা হৈছে আই নিড টু বি এটলিষ্ট যদি 1% হ'ব পাৰোঁ এইকেইজন মানুহৰ, যিকেইজন মানুহ মই আইডল ভাবোঁ, ইভেন এমিনেম, ইভেন কানিয়ে ৱেষ্ট, ইভেন জুবিন গাৰ্গ, মই যিকেইজন মানুহক ভাল পাওঁ বেছিভাগ মানুহে এনেকুৱা। ইভেন বীৰেন্দ্ৰ সেহৱাগ, মই যাক এজ এ ক্ৰিকেটাৰ বহুত ভাল পাইছিলোঁ, তেওঁ তেনেকুৱা। চ' মই বেছিভাগ ভাল পোৱা মানুহবোৰ যাক মই এপ্ৰিচিয়েট কৰোঁ, যাৰ পৰা শিকোঁ, দে আৰ লাইক ডেট। তো সেইকাৰণে চাগে এইটো কোনোবাখিনিত তেনেকৈ ইনস্পাইৰেশ্যন বা এইটো তেনেকৈ কনচিয়াছলি বহি গৈছে মাথাত। আৰু ছেকেণ্ডলি চাগে মোৰ সেইটো নেচাৰ হা। মই এতিয়াও মানে বেয়া দেখিলে মাতিব খোজোঁ, বা মই ভাল নাপাওঁ। মই এনেকৈ নকওঁ যে মোৰ গাত একো বেয়া গুণ নাই, মোৰ পইণ্ট অফ ভিউটো উইদাউট
কেয়াৰিং এবাউট দ্য চাৰ্কামষ্টেঞ্চেছ এণ্ড ৰিপাৰকাশ্যনছ মই কওঁ বহুত মানুহে নকয় মই কওঁ সেইটোৱে কথা আৰু আই ডোণ্ট কেয়াৰ ৰিয়েলি এইটো তুমি কেতিয়াবা ভুলো হ'ব পাৰা মই শুনা মোৰ ভুল শুদ্ধ ইজ নট মাই কনচাৰ্ণ মানে মোৰ কথা হৈছে তোৰ ইম'চনটো কি সেইটো কৈ দে আৰু মোক ক'লে শান্তি পাওঁ শান্তিটো মেইন মই শান্তি পালোতো এতিয়া মোক মানুহে গালি পাৰি আছে অ'কে মই শান্তিটো পালোঁ মোৰ মানুহে গালি পাৰি আছে আই ডোণ্ট কেয়াৰ গতিকে সেই হিচাপত কওঁ আৰু মই বেছিভাগ কথা কিন্তু যিখিনি কওঁ কেতিয়াবা অলপ একচেপ্ট কৰাত দিগদাৰ হ'লেও কিন্তু তুমিও জানা সেইখিনি কথা ৰিয়েল ইটছ ষ্ট্ৰেইট ফ্ৰম হাৰ্ট তো সেইকাৰণে মই ডিলিটো নকৰোঁ হোৱাৰ পিছত থাকি যায় বস্তুটো আই ডোণ্ট কেয়াৰ তো সেইটোৱে আৰু বাকী ছেকেণ্ড কুৱেশ্যন যোনটো কৰিলা ইজ ইট মানে ভাইবল টু বি কনচিয়াছ এজ এ ৰেপাৰ ন ইজ ইট নেচেচাৰী মানে অ'কে চোৱা ৰেপ যদি তুমি কোৱা যে ইজ ইট নেচেচাৰী টু বি কনচিয়াছ এজ মিনিমি আই উড চে য়েছ বিকজ মই এজন কনচিয়াছ ৰেপাৰ আৰু এইটো মই হোৱা নাই মোৰ নেচাৰটো তেনেকুৱা কাৰণে মই সেইটো লাইনত এজ এ ৰেপাৰ মই সেইটো লাইনত গুচি গৈছোঁ লিখাখিনি তেনেকুৱা হয় মোৰ যিহেতু আপব্ৰিঙিং মোৰ শিক্ষা তেনেকুৱা মই যিখিনি মানুহক ফ'ল' কৰিছোঁ ইনফ্লুৱেঞ্চখিনি তেনেকুৱা সেইকাৰণে মোৰ লিখনিবোৰ বা মোৰ গায়কীটো তেনেকুৱা ধৰণে গুচি যায় আৰু সেইটো কনচিয়াছ নহয় কিন্তু সেইটো মই নকৰোঁ সেইটো নিজে নিজে হয় সেইটো মই ফ'ৰ্চো নকৰোঁ বা কিবা তাত হেৰিও নকৰোঁ হিন্দেৰি নাৰাখোঁ আৰু যদি কোনোবা এজন বেলেগ ৰেপাৰ ছাপ'জ তাৰ আপব্ৰিঙিং বেলেগ সি দেখা দুনিয়াখন বেলেগ সি এখন ষ্ট্ৰীটৰ পৰা উঠি অহা ল'ৰা বোলে সি বোলে নাজানে এনেকুৱা মই যিটো লেভেলত ধৰা বস্তুটো কৰোঁ সি সেইটো নাজানিবও পাৰে তো তাৰ কাৰণে মই নিবিচাৰোঁ বা সি হ'বও নোৱাৰে সেইটো চাগে কনচিয়াছ সি যিটো দিব লাগিলে সেইটো কনচিয়াছ নহওকে দেন আই উড চে যে মানে সি যিটো দিছে যিটো দি তাৰ মানে আৰ্টিষ্ট্ৰিটো প্ৰকাশ হৈছে ন আই উড চে ডেট ইজ অলছ' ৰেপ ৰিয়েল হ'ব লাগে খালি যদি মানে অকল আৰু প্লাছ কি অকল যদি কনচিয়াছে গৈ থাকে অকল ৰেপটো তেতিয়াতো বৰিং হৈ নাযাব জানো ইভল্ভ নহ'ব ন যদি মই যিটো কৈ আছোঁ মোৰ নিচিনাকৈ আকৌ 10জনে আকৌ সেই বস্তুটোকে কৈ আছে অলপ বেলেগ ধৰণে কেৱল তেতিয়া মানুহৰ আমুৱাব ন এই ৰেপ মানে অকল এইবিলাকে মানে অকল মানে আৰু নট এভৰি টাইম ইউ ৱান্ট টু লিচন কনচিয়াছ ৰেপ হয় সেইটো হয় চামটাইমছ ইউ নিড ফান চামটাইমছ ইউ ৱান্ট টু জাষ্ট চিল ন যে আজি মই মানে ৰেপটো এই কাৰণে নুশুনো যে মোক কি কৈ আছে ৰেপটো ফিলৰ কাৰণে শুনিম তো ময়ো তেনেকৈ কেতিয়াবা মানে মোৰ নট এভৰি চং মোৰ কনচিয়াছ ময়ো এক্সপেৰিমেণ্ট কৰোঁ ময়ো কেতিয়াবা কিছুমান মানে নন কনচিয়াছ বা অলপমান ফান হয় তুমি ৰিচেণ্টলি এটা বিহু গানৰ লগতো এক্সেক্টলি মানে এইটো নট এক্সেক্টলি ৰেপ বাট লাইক মেলোডিক ৰেপ বুলি ক'ব পাৰি তো তেনেকৈ মানে ময়ো নিজকে এক্সপ্ল'ৰ কৰি আছোঁ ন সেইকাৰণে মই নাভাবোঁ যে ইট ইজ নট নেচেচাৰী টু বি কনচিয়াছ বাট ইট ইজ নেচেচাৰী টু বি কনচিয়াছ এজ এ পাৰ্চন ইউ হেভ টু ন' তোমাক কোনটো বস্তুত মানুহে আঁকোৱালি ল'ব ইউ হেভ টু ন' ইফ ইউ আৰ চিৰিয়াছ এবাউট ৰেপ ইউ হেভ টু ন' যে কোনটো বস্তু তোমাৰ মই ভাবোঁ এইটো ইটছ মাই পাৰ্চনেল অপিনিয়ন বাট মই তেনেকৈ চাওঁ বস্তুটো এতিয়া ৰিচেণ্টলি তুমি চোৱা XMX তো তাৰ যোনটো বস্তু চাব গ'লে ইটছ নট ভেৰি কনচিয়াছ ন বাট ইটছ ফান সেইটোও লাগিব অবজাৰভেশ্যনেল হয় তাৰ বস্তুবিলাক মানে হয় খাটি হয় তাৰ বস্তুটো অবজাৰভেশ্যনেল য়েছ ক'ব গ'লে বা আৰু বহুত আছে বাট ফান ইটছ ভেৰি ফান ডেটছ ৱাই পিপল ইমান ৰিলেট কৰিছে ইমান মানুহে এটা শুনিছে ৰিচেণ্টলি হি ইজ ডুইং ভেৰি ৱেল এনেকুৱা আৰু বহুত ৰেপাৰ আছে বা তুমি যদি বাহিৰৰ চিনটো চাওঁ ৱেষ্টাৰ্ণ চিনটোত যদি ট্ৰেপ বুলি যিটো কয় ৰিয়েল জি বোলা এজনো আছে য়েছ বৰপেটাৰ আই ন' হিজ শিট তো সিও ভাল কৰি আছে বা যদি একদম ৱেষ্টাৰ্ণলৈকে গুচি যাওঁ দেন যদি ট্ৰেভিছ স্কট ধৰোঁ য়াং থাক ধৰোঁ প্লেবয় কাৰ্টি ধৰোঁ ইহঁতেতো দে নেভাৰ মেক কনচিয়াছ মিউজিক বাট লুক এট দেয়াৰ নাম্বাৰ্ছ মানে আৰু চাব গ'লে পৃথিৱীখনো লাহে লাহে নন কনচিয়াছ হৈ গৈ আছেতো বস্তুবিলাক সেইটো হৈ আছে তো এনিৱে মানে সকলোৱে নিজৰ নিজৰ পাৰ্চনাটো প্লে কৰক ডেটছ অল আই কেন চে এতিয়া মই এজ এ ৰেপাৰ আই এম ভেৰি ছিকিউৰ্ড আই ন' মাই লিমিটছ আই ন' হোৱাট আই নিড টু স্পীক এবাউট তো সেইকাৰণে মই সেনেকেই কথা পাতোঁ বা সেনেকেই কওঁ বা ৰেপৰ থ্ৰুৰে গানৰ থ্ৰুৰে আই এক্সপ্ৰেছ মাই চেল্ফ লাইক ডেট ইন ডেট ৱে কিন্তু যদি মোৰ জেগাত কোনোবা এজন বেলেগ থাকিল হয় তাৰ চাগে ধৰণটো বেলেগ হ'ল হয় উই হেভ টু একচেপ্ট ইট ন সেইটোৱে গতিকে জাজ কৰিব নালাগে যে এইটো এনেকুৱা এভৰি ওৱান হেজ দেয়াৰ ক্ৰাফ্ট এভৰি ওৱান হেজ দেয়াৰ আৰ্ট আৰু আৰ্ট বস্তুটো তাৰমানে নাম্বাৰ্ছ বা ফেম বা লেগেচি এইবিলাক বস্তু নহয় আৰ্ট ইজ আৰ্ট সেইটোৱে
ৰিচেণ্টলি আমি দেখিছোঁ হিপ হপ মিউজিকৰ বহুত গ্ৰ'থ হৈছেতো হুম। ৱৰ্ল্ড ৱাইডটো হৈছে ইণ্ডিয়াতো হৈছে হয় তাৰ মাজত এটা কথা আমি ধৰিব লাগিব যোনটো আমি মাৰ্কেট ট্ৰেণ্ড বুলি কওঁ হা আৰু ইণ্ডিয়াত বেচিকেলি আমি দেখোঁ যে যোনটো বস্তু চলে সেইটোৰ পিছত চবেই দৌৰে হয়নে এইটো চব ধৰণৰ মিউজিকৰ লগতে হয় আৰু এতিয়া বস্তুটো এনেকুৱাও হৈছে যে বহুতে এনেই ৰেপ কৰি আছে কিয় কাৰণ ৰেপ চলি আছে তেওঁলোক নট নেচেচাৰিলি ৰেপাৰ হ'ব পৰা মানুহ হয় মেবি বেলেগ এটা আৰ্ট ফৰ্মত তেওঁলোক ভাল কৰিব জোৰ জবৰদস্তি হৈ আছে সেই বস্তুটো তুমি অবজাৰ্ভ কৰিছা নেকি মই এই বস্তুটো বহুত আগৰ পৰাই অবজাৰ্ভ কৰি আছোঁ বেছিভাগ বস্তু কিন্তু ফকতীয়া মানে চোৱা যেতিয়া মই য়েছ কাৰণ মই যেতিয়া এই যে ষ্টুডিঅ'ত গৈ গান চান গাওঁ তেতিয়া মানে মই কিছুমান অফাৰ পাওঁ কিছুমান ছিংগাৰ আহে বিহুৰ মাজত ৰেপ খুব চলিছিলে তেতিয়া বহুত ফকতীয়া গান বনাই ব্ৰ কি ক'ম বে ব্ৰ মোৰ এটা গান আছিল ন গম পাবি ৰ বুলি মই চবকে ধুইছিলো সেইটো গানত এইবিলাক কৰি থাকক মোক মাতি কিনে সেইটো ষ্টুডিঅ'ত বা বেলেগ ষ্টুডিঅ'ত কয় বোলে মানে ভাবে আৰু আমিতো চেলিব্ৰিটি মানুহ এইটো কৰি দিব মই কৰি নিদিওঁ সিহঁতৰ লাষ্টত ইগো বম হাৰ্ট হয় আচ্ছা মই জানো ন মই ৰিয়েল এচেঞ্চ ৰাখি মই কৰি আছো বস্তুটো ইগো হাৰ্ট হয় কিবা হয় সিহঁতে আকৌ গৈ পকে কিবা কিবি কিন্তু মই ফকতীয়া কাম ভাল নাপাওঁ ফকতীয়া মানুহ ভাল নাপাওঁ ফকতীয়া কথা বতৰা ভাল নাপাওঁ ফকতীয়া একো ভাল নাপাওঁ কিন্তু ফকতীয়াটো চলে মাৰ্কেটত বিক্ৰী হয় বেছি যেনেকে এটা তুমি ভাল ফল থোৱা আৰু এটা পোকা লগা ফল থোৱা পোকা লগা ফলটোত পোকা বেছি মানে হেৰি বেছি পৰিব ন মাখি বেছি পৰিব তো তেনেকুৱা বেয়া বস্তুটোত আৰু বেছি ফকাছ পোক লগা ফলটোৱে ভাল ফলটোকো বেয়া কৰি দিয়ে এক্সেক্টলি যদি কণ্টেক্টত আহে ইটছ এ ভেৰি গুড মানে পইণ্ট তো তেনেকুৱা হৈ কিনে মোৰ কেতিয়াবা ফ্ৰাষ্ট্ৰেশ্যনো হয় যে ইমান ফকতীয়া কাম কৰে আৰু এতিয়া কি হৈছে জানানে নাই মই যে ৰেপাৰে মানুহ জোকাৰ বুলি ভাবে ন চবে কৰা বস্তুটো এতিয়া ময়ো কৰি আছো আৰু মইতো এনে ডাঙৰ লিজেণ্ড নহয় যে মোক চবে চিনি পায় তো কেতিয়াবা কোনোবা থাৰ্ড পাৰ্চনে যদি মোক চিনাকি কৰি দিয়ে মিট মিনিমি হিজ এ ৰেপাৰ কি বুলি ভাবে কিবা কিবি ফটুৱা গান গাই চাগে আৰু ফটুৱা ৰেপত কিন্তু ফটুৱা গানে বেছি হিট মাৰে তুমি চাবা ইভেন চোৱা মিমত তুমি চাবা কিছুমান যে ফকতীয়া ৰেপ ওলা ৱেট ৰবা এইবোৰ বেছি চলে তাৰপিছত আৰু এটা আছে কিবা এইবোৰেই আৰু মই কি কওঁ এতিয়া মোৰ মনতো নাই এইবোৰ গানৰ কথা আৰু এইবিলাক ড্ৰপ কৰাটো অনুচিত নকৰোঁ তো সেইবোৰ বেছি চলে আৰু মানুহে পাৰচেপশ্যন লৈ লয় যে ৰেপ বস্তুটো জোকাৰৰ খেল আৰু সেইটো কৰাৰ লগে লগে প্ৰফেচনেল লাইফত বহুত মানে হেৰি হয় কোনোবাই যদি সঁচাকৈ হি ইজ ভেৰি চিৰিয়াছ এবাউট ৰেপ তেতিয়া সেইটো এফেক্ট কৰে প্ৰফেচনেলি বিকজ তুমি এটা ৰেপাৰে এটা ইণ্ডাষ্ট্ৰি ক্ৰিয়েট কৰিব নোৱাৰেতো বহুত ভাল ৰেপাৰ লাগিব সেই ভাল ৰেপাৰ কেইটাৰ সঁচাকে মানে সেই কনচিয়াছনেছটো লাগিব ডেট আমি ফকতীয়া গান বনালেও যদি চেল গৈছে উই হেভ টু বি চিৰিয়াছ এবাউট ইট বাট দে আৰ নট চিৰিয়াছ আৰু ৰেপ বস্তুটো কেনেকুৱা মষ্টলি 15-16 মানৰ পৰা মানুহ কিবা এটা মানে কিক পাই যায় আৰু দেখে ন হানি সিং ইমান কুল মই যেনেকে বহেমিয়া এমিনেমক এটা টাইমত কুল দেখি বা সিহঁতৰ লাইফষ্টাইল সিহঁতৰ মিউজিক ভিডিঅ' দেখি কৰিছিলো তেনেকে হয়তো এই 15-16 বছৰীয়া ল'ৰা ছোৱালীবোৰে সেই ৰেপাৰ বিলাকক দেখি কুল বনিব যায় ইউএছৰ ৰেপাৰবোৰ ধনী বহুত ধনী বহুত ফ্লেক্স কৰে সিহঁতৰ তো সেই এটা বেলেগ হেৰি সেইটো এটা পইণ্ট তো সিহঁতে ভাবে আমিও এনেকুৱাই হৈ যাম নেকি আৰু কুল দেখাবলে ছোৱালী বটাবলে দেন বিভিন্ন বেলেগ আল্টেৰিয়ৰ মটিভছ সেইটো টাইমত হ'বই 15-16 বছৰত ছোৱালী বটাব মন যায় কুল বনিব মন যায় বাইক চুটাব মন যায় তাৰপিছত গান কিবা এটা কৰিব মন যায় পইচাৰ ভেলু বুজি নাপায় তেতিয়া কোনেও দেউতাকে পইচা দিয়ে উৰাই দিয়ে তেনেকে বস্তুবিলাক আৰম্ভ হয় কিন্তু 3-4 বছৰ কৰাৰ পিছত ঠাণ্ডাও হৈ যায় সিহঁতকেইটা যেতিয়া দেখে যে নো দিছ ইজ নট হাউ বস্তুটো 100টা ৰেপাৰ বনিলে তাৰে ভিতৰত 2টাহে ক'ৰবাত মানে তিষ্টি থাকে বাকীকেইটাতো পৰি যায় যিকোনো ধৰণৰ মিউজিকৰে সেই বস্তুটো হয় কিন্তু ছাষ্টেইন কৰিব পৰাটো এটা কথা কিন্তু যোনে ছাষ্টেইন কৰে সি কিন্তু ইন দ্য লং ৰান থাকি যায় লাগিলে সি ফকতীয়াই হওক ছাষ্টেইন কৰিব লাগিব আৰু মই এটা কথা কওঁ বহুত ৰেপাৰ মই দেখিছোঁ অসমৰে কথা কৈছোঁ এটা টাইমত ফকতীয়া আছিলে কৰি এতিয়া কিন্তু ভাল ৰেপাৰ হৈছে নাম নলওঁ ভাল ৰেপাৰ হৈছে বা হ'ব গৈ আছে বা কামবোৰ লাহে লাহে শিকি কিনে এতিয়া গম পাইছে যে কেনেকে বস্তু এটা চেল কৰিব লাগে দে আৰ চিৰিয়াছ এবাউট ইট তো সেইটো দেখিও ভাল লাগে কেতিয়াবা যে লাৰ্ণিঙৰ থ্ৰুৰে শিকি আছে তো সেইটো বস্তু হয় বাট সেয়াই আৰু মানে দ্য ৱৰ্ল্ড ইজ মুভিং ইন এ ডিফাৰেণ্ট ৱে আজিকালি ফকতীয়া বস্তু ফকতীয়া কাম ফকতীয়া কথাৰ বেছি এংগেজমেণ্ট
মই ৰিচেণ্টলি যিটো চবে গমে পাইছে কিবা এটা ৰিল ভাইৰেল হৈছে মোৰ এই মোৰ ব্ৰেণ্ডটোৰ ওপৰত ন কাৰেক্ট যিখিনি মানুহে মোক গালি পাৰিছে দে ডোন্ট নো এবাউট মাই মিউজিক বাট তেওঁলোকে গালি বেছি পাৰিছে কিন্তু সেইটো ভাইৰেল হৈছে মই দেখিছো বহুত কমেন্টছ আহিছে এইটোৰ ওপৰত মোৰ ইনষ্টাগ্ৰামত হওক মোৰ ফেচবুকত হওক মই কৈ আছো যে মোৰ এখন এলবাম আহি আছে মই ইমান গান বনাই আছো মই ভিডিঅ' শ্বুট কৰি ভিডিঅ' ৰিলিজ দিম মোৰ শ্ব'জৰ মই ভিডিঅ' ফুটেজ দি আছো সেইবিলাকত এংগেজমেণ্ট নাই বা মানুহে নাজানে সেইবোৰ কথা কিন্তু দেখিলে মোক তোমাৰ ৰিল এটা ভাইৰেল হৈছে নহয় এইটো তোমাৰ ব্ৰেণ্ডটোৰ লাইক মানুহেও সেইটো বস্তুৱে বেছি দেখে আৰু মানুহে আজিকালি গালি বেছি পাৰেতো এপ্ৰিচিয়েট কৰাতকে আৰু গালি পাৰিলে আমাৰ লেংগুৱেজটো অসমীয়াহে এইটোতো এমবেডেড হৈ থকা নাই গুগলত গতিকে বুজি নাপায় গুগলে কি লেংগুৱেজত কি কথা কৈছে এতিয়াহে লাহে লাহে বুজা হৈছে তো সিহঁতে মানে ভাবে যে বহুত কমেণ্ট আহিছে মানে বহুত মানে এই কণ্টেণ্টটো বহুত বেছি পপুলাৰ হৈ আছে তো তাক আৰু এলগৰিদিমত বেছিকে পপুলাৰ কৰাই দিয়ে কিন্তু যদি এটা গান দিওঁ গানটোত বেছি কমেণ্ট নাহে বেছি কমেণ্ট নাহিলে ইনষ্টাগ্ৰামে কেনেকে ভাবে যে অ'কে দিছ ইজ নট বাজিং গতিকে এইটো ইজ নট চেলিং সেইটোৱে মই যদি তোমাৰ আগত আজি এতিয়া মই দেখিছো ৰিসেন্টলি এইটো বহুত মানে মানুহে বেয়াকে কমেন্ট কৰিছে যে কিয় মানে ইমান মুখ ফটা মানে কিয় এইবিলাক কৰি মানে যুৱ প্ৰজন্মক মানে দিবলৈ একো নাই নেকি তোৰ মানে এইটো কিয় মানে এইটো গালি কিয় এইটোহে নাম বিচাৰি পালে নেকি মোৰ কথা হ'ল 10 বছৰ আজি 12 বছৰ হ'ল ইমানবোৰ গান গালো তাৰপিছত মানুহে সেইখিনি মানুহে যিখিনি মানুহে মোৰ গানে শুনা নাই দে আৰ সো কুইক টু জাজ তেওঁলোকে মোক জাজ কৰি দিছে উপায় নাই কি কৰিম আৰু ৰাইজে সৰ্বা যি কৰি থাকিব এতিয়া মই সকলোকেতো ৰিপ্লাই কৰিব নোৱাৰো আৰু টু বি অনেষ্ট মোৰ বহুত দিন হ'ল এইবোৰ গতিকে মোৰ ইমান ইফেক্টটো নকৰে কাৰণ যিখিনি মানুহে মোক গালি দিছে দে ডোন্ট নো মি দ্যাটছ ৱাই মোক গালি দিছে আৰু যিখিনি মানুহে মোক জানে তেওঁলোকে হাঁহিছে কথাটো যিখিনি মানুহে মোক ফলো কৰে মোক চবে জমনি মই আই হেভ বিন অলৱেজ জমনি টাইপে দেখিছো আল্টিমেটলি মই জমনিয়ে মানুহটো যিখিনি মানুহে জানে তো গয় মিনিং ইজ এক্সপেক্টেড ফ্ৰম হিম যিখিনিয়ে নাজানে সেইখিনি গালি পাৰিছে সেইটোৱে কথা আৰু কেনেকে আইডিয়া আহিলে এইটো বালচিঙা নাম দিয়া একচুৱেলি আমাৰ এইটো কথিত কামৰূপীয়া বা আমাৰ নলবাৰীৰ ফালে এটা মানে এইটো যে কয় যে বালচিঙিলি যাহ তই মই এইটোৱে কৈ আছিলো ৰিলতো যে কয় কি বালচিঙিবি তই মানে এইটো এটা মানে কি তোমাক পিছুৱাই টানা গোটেই অসমতে কয় য়েছ মানে এটা পিছুৱাই টানা শব্দ এটা সেই বালচিঙিটো মানে পিছুৱাই টানিলে বা কিবা এটা কৰিব গ'লে বালচিঙি যা পিছুৱাই টানিলে তো মই ভাবো মানে এই পিছুৱাই টানা বস্তুটো যিটো নেৰেশ্যন বা যিটো নেৰেটিভ সেইটো গৈ বালচিঙাটো একচুৱেলি এটা পজিটিভ শব্দ হওক হা মই বাল চিঙিছো মই বাল চিঙিলো কিয় বাৰু বালচিঙা মানে কি মই কিবা এটা কৰিলো কাৰেক্ট তো সেইটো বস্তু তো মই ভাবিলো আৰু প্লাছ এইটো এনেকুৱা নহয় যে অকল বালচিঙা এই মানে মিনিংটোৰ কাৰণে এটা বেলেঞ্চিয়াগা বুলি ব্ৰেণ্ড আছে মই প্ৰথমতে বেলেঞ্চিয়াগাই পঢ়িছিলো এক্সেক্টলি সেইটো এটা মানে ফাৰ্ষ্ট যোনদিনা দেখিছো সেইটো দেখিলো এইটো বেলেঞ্চিয়াগা নহয় কনফিউজন ক্ৰিয়েট কৰে ন মানুহৰ মাথাত আৰু বেলেঞ্চিয়াগা আৰু বালচিঙা ইটস কাইন্ড অফ লুকস দ্য সেম ন সেইকাৰণে মানুহে পটকে বেলেঞ্চিয়াগাই পঢ়ে বা মানুহে ইমান বেছি পঢ়ি থাকিবলৈ সময় নাই টু বি অনেষ্ট ফাৰ্ষ্ট টাইম মই বেলেঞ্চিয়াগাই বহুত মানুহে পঢ়িছে মোক মানে কমেন্ট দিছিলে তাৰপিছত মানুহে ক'লে যে ওকে ভালকে চাওঁতেহে দেখিলো ইটস বালচিঙা বিকজ বেলেঞ্চিয়াগা শব্দটোত যিকেইটা লেটাৰ্ছ ইউজ হৈছে মোৰ এইটো সেম লেটাৰ্ছ ইউজ হৈছে আচ্ছা হেই হেৰিটো একে কেৱল ইটো নাই তুমি যদি চোৱা ইটো নাই ইটোৰ বাহিৰে বালচিঙা আৰু বেলেঞ্চিয়াগাৰ মাজত খুব বেছি বিশেষ এটা ডিফাৰেন্স নাই কাৰেক্ট আৰু মই যিটো তাৰমানে এস্থেটিক্সত গৈ আছো ইটস বেলেঞ্চিয়াগা এটা না এও একে আছে খালি ইটো নাই কাৰেক্ট তো মই সেইটো বহুত ভাবিছো যে অকে মই কিবা বেলেগ নামো দিব পাৰিলো হয় বাট এইটো টপিক নহ'ল হয় ডিছকাশ্যনৰ মই সিদিনাও কৈছো যে এইটো টপিক হৈ যায় ডিছকাশ্যনৰ আৰু সেইকাৰণে এইটো মানে ইট বিকামছ মানে প্ৰমোশ্যন মানে এতিয়া কি মানে ফিউচাৰ এইটো মই যোৱাবাৰ এই এক্সএমএক্সৰ লগত কলেব এটা কৰি তাৰ খোপা ধৰা যিটো হেৰি আছিল টি-চাৰ্ট সেইটো 250 পিচ মানটো অনলাইনে গ'ল আৰু বাকী মই এতিয়া ভাবি আছো অফলাইন মাৰ্কেটত অলপ হেৰি কৰিম আচ্ছা তো মই দোকানৰ মানে মোৰ আগতেও চেলছৰ যিহেতু মোৰ এক্সপিৰিয়েঞ্চ আছে চেলছৰ জবৰ তো মই ভাবিছো যিখিনি মোৰ কানেকশ্যনছ বিল্ড হ'ল ইমান বছৰে যিকেইখন মোৰ টাউনত মোৰ যিখিনি মোৰ দোকান বা হেৰি বা মানুহৰ লগত মোৰ চিনাকি সেইখিনিৰ লগত লগ লাগি কাপোৰৰ কিবা এটা নতুনকৈ হেৰি কৰোঁ ন কাৰণ অসমত তুমি যদি চোৱা ইউথ অৰিয়েণ্টেড এপাৰেল তেনেকুৱা ব্ৰেণ্ড মই এইটো দেখা নাই মাজে মাজে কিছুমান ওলাইছিল বাট তেওঁলোক এতিয়ালৈকে সাস্টেইন কৰি আছে নে নাজানো আৰু মানে আছে ডেফিনেটলি মই ভাবো ব্ৰেণ্ডছ কিছুমানৰ পাৰ্চনেল তেনেকুৱা ব্ৰেণ্ডছ ভালেখিনি মানুহৰ আছে আজিকালি কৰি আছে কিন্তু এনেকে মানে ব্লো আপ
হোৱা ব্ৰেণ্ডটো মই দেখা নাই। মোৰতো ইমান ব্ল' আপ হোৱা নাই টু বি অনেষ্ট। মই এবাৰহে এইটো কৰিলোঁ আৰু কেপ কেইটামান উলিয়াইছিলোঁ আৰু কেপৰ এতিয়া বহুত ডিমাণ্ড আহি আছে। চ' মই ভাবি আছোঁ নেক্সট টাইম যদি মই কৰোঁ টি চাৰ্টছ মানে এইটো স্প্ৰিং ছামাৰ 2026লৈকে মই ভাবিছোঁ। ত' তাতে মানে অসমৰ মিউজিকৰ লগত ফিউজন কৰি কিবা এটা আমাৰ মানে প্ৰিণ্ট হওক বা ডিজাইন হওক সেইটোত মই ব্ৰেইনষ্টৰ্ম কৰি আছোঁ। মই কেইজনমান মোৰ বন্ধু হওক হেৰিৰ লগত মই আলোচনা কৰি আছোঁ। বাকী কেপ আহিব আৰু মানে এইটো লাহে লাহে ছাষ্টেইন কৰি কৰি নি থাকিম। এনেকুৱা নহয় যে কিবা বুম কৰি দিম। ভেৰি লিমিটেড এডিশ্যন টাইপৰ বস্তু এটা হ'ব। মানে তেতিয়া বেছি বাছ ক্ৰিয়েট হৈ যাব ন। মানে যদি মানে লিমিটেড হয় ড্ৰপবিলাক তেতিয়া অলপ বেছি ভাল হ'ব। আৰু মিউজিক ৰিলেটেড মিউজিক ৰিলেটেড হ'ব কৰিব বিচাৰা বস্তুটো আল্টিমেটলি গৈ পেলাই সেই লিমিটেড এডিশ্যন বা মাৰ্চেণ্টাইজ বা কিছুমান স্পেচিয়েল এডিশ্যনৰ কিছুমান মাৰ্চেণ্টাইজ। ভাল আইডিয়া। এইটো মই ভাবি আছোঁ। তো বাকী মই অফলাইন যাম। অফলাইন যাবলৈ মোৰ বিৰাট ইচ্ছা আছে। অনলাইনটো থাকিবহে। অফলাইন গ'লে মানে দোকানে দোকানে যেতিয়া বস্তুটো যায় আমাৰ ইয়াতে মানে বস্তুটো বেছি বুম হ'ব। তো সেইটো ভাবি আছোঁ। আই হেভ ছাম প্লেনছ। বাকী মিউজিকতে আৰু মিউজিক এণ্ড দিছ ব্ৰেণ্ড আৰু এইটো বস্তু মানে মই এইটো বছৰত বিশেষকৈ মোৰ প্ৰায়ৰিটি এই দুটা। আৰু চাওচোন কি হয় এতিয়া বস্তুটো সেইটোৱে। আমি তোমাৰ অলপ আহিব লগা মিউজিকৰ কথা পাতো। তোমাৰ এখন এলবাম এলবাম হ'বনে? ইপি আছিলে। মই প্ৰথমতে মানে যেতিয়া মই এনাউন্স কৰিছিলোঁ ইট ৱাজ এন ইপি। তাৰপিছত মই দেখিলোঁ যে অভাৰ দ্য ইয়াৰ্ছ মোৰ এনেকুৱা কিছুমান গান পৰি আছে বা কিছুমান মই হয়তো আধা কম্প'জ কৰি ৰাখিছোঁ, কিছুমান আধা লিখি ৰাখিছোঁ, কিছুমানৰ হয়তো বিটটো আধা হৈ আছে। ৰিভিজিট কৰিলোঁ মোৰ গোটেই। কৰাৰ পিছত 18টামান গান এতিয়া বৰ্তমান মই শ্বৰ্ট লিষ্ট কৰি 18টামান গানৰ ভিতৰত হয়তো 8টা বা 10টামান গানৰ কথা ভাবিছোঁ। মই কেতিয়াও জীৱনত এলবাম ড্ৰপ কৰি পোৱা নাই। ইমান বছৰ হ'ল আৰু চব আৰ্টিষ্টৰে সেইটো থাকে, তুমিও জানা। তুমিতো এলবাম ড্ৰপ কৰা মানুহ। এলবাম ড্ৰপ কৰা ইজ ছামথিং ডিফাৰেণ্ট। যেনেকৈ এটা ডাইৰেক্টৰে যিমান বহুত এটা ডাঙৰ ফিলিং আৰু ছেটিছফেকশ্যন। কিন্তু সিমানেই কষ্ট আৰু সিমানেই ডেডিকেশ্যন আৰু সিমানেই এইটো কি কয় ডিচিপ্লিন। এইটোৱে বস্তুটো ডিচিপ্লিন টেষ্ট কৰে। কিন্তু মই সেইকাৰণে বস্তুটো লৈছোঁ। চালা মই ইমান দিন কাম কৰিলোঁ, ছিংগল দি আছোঁ, ঠিক আছে, মানুহে জানি আছে আই ডোণ্ট হেভ এন এলবাম। য'ত নেকি কিছুমান এনেকুৱা ৰেপাৰ যোনে 2 বছৰ আগত ৰেপ আৰম্ভ কৰিছে দে হেভ এলবামছ। এতিয়া মোৰ কেছটো কি হৈ যায়, এলবাম এখন বনালে মই অকল কম্প'জিশ্যন, লিৰিক্স আৰু মোৰ যিটো থট প্ৰচেছ সেইটোহে দিব পাৰিম যে মই কি বিচাৰোঁ। কিন্তু টেকনিকেল কামখিনি মই ইমান নাজানো। চ' সেইটো এটা মোৰ অলপ কোনোবাখিনিত ব্লকেজ ক্ৰিয়েট কৰে। প্ৰডিউচাৰ বা চাউণ্ড ইঞ্জিনিয়াৰ আই এম ডিপেণ্ডেণ্ট অন মানে 2-3 গাইজ এটলিষ্ট। আই এম গ্লেড যে মোৰ লগত ভাল টিম এটা আছে বা আই এম ভেৰি হোপফুল যে মই সোনকালে ড্ৰপ কৰিব পাৰিম। বাট অলপ মুস্কিল লাগি আছে বস্তুটো টু বি অনেষ্ট। কাৰণ এলবাম কৰাটো ভাই সঁচাকৈ ধেমালি কথা নহয়। আৰু ভিডিঅ'ও লাগিল। এলবামটোতো অকল তুমি গানকেইটা ড্ৰপ দি বহি যাব নোৱাৰা, ভিডিঅ'জ লাগিল। দেন ইউ নিড টু ডু শ্ব'জ, টুৰ। তো সেইবোৰ বহুত মানে কিছুমান মানে বহুত সময় দিব লগা কথা। তেনেকে ভাবিলে বহুত সময় দিব লগা হয়। তো কেনেকৈ কি হেণ্ডেল কৰোঁ মই নাজানো। কিন্তু এতিয়া মই মানে 2026ত দিছ ইজ ওৱান অফ মাই প্ৰায়ৰিটিজ। আৰু যদি মই বাই চান্স এলবামখন গোটেই গানকেইটা ড্ৰপো দিব নোৱাৰোঁ, এটলিষ্ট মাহত 2টা গান তেনেকৈ লাষ্টত এলবাম হিচাপত ৰিলিজ হয়তো মই দি দিম। তো আই এম হোপফুল। এতিয়া জানুৱাৰীত 2টা গান মই ৰিলিজ কৰিম। হাতত এতিয়াও 20 দিন সময় আছে। তো ভিউটো গৈ লওক। আফটাৰ ডেট প্ৰবেবলি আইল ড্ৰপ মাই ফাৰ্ষ্ট ভিডিঅ' যোনটোৰ নাম হ'ব বিগ বুলি। এলবামখনৰ নামো বিগ বুলি হ'ব। তো সেইটোৱে। কেনেকুৱা ধৰণৰ মিউজিক এক্সপেক্ট কৰিব পাৰে? ইটছ ভেৰি ভাৰ্চেটাইল প্ৰথম কথা। আৰু কেনেকুৱা অল্ড স্কুল নে অকমান? মই এইটো ৰিভিল কৰিব নিবিচাৰোঁ টু বি অনেষ্ট। মানে মই বিচাৰোঁ যে মানুহে শুনক। এতিয়া চোৱা, তাত অল্ড স্কুল ডেফিনেটলি থাকিব। অল্ড স্কুলটো মই ভাল পাওঁ। কনচিয়াছ থাকিব, ডেট ইজ লাইক মাই আইডেণ্টিটি। তাত বাহিৰে কি থাকিব, ডেট শুড বি এ ছাৰপ্ৰাইজ। আৰু সেইটো মই ভাবোঁ মানুহে বহুত ভাল পাব। তাত মই কিছুমান বস্তু ৰিভিল কৰি দিওঁ। কিছুমান ফিউজন আছে, যেনেকৈ ভক্তিমূলক গানৰ লগত হয়তো নিউ এজ মিউজিকৰ ফিউজন পাবা। মইতো সেইটো তোমাক সুধিম বুলি ভাবিছিলোঁ সেই কথাটো। যিহেতু তুমি নাম চাম তেনেকে গাই পেলাই ডাঙৰ হৈছা, এক্সেক্টলি সেই বস্তুটো তোমাৰ হেৰি মিউজিকত তুমি কিমানখিনি মানে ইমপ্লিমেণ্ট কৰিম? মই কৰিম। আৰু মই এটা গান বনাইছিলোঁ জুই বুলি, এইটো বেজলৰ লগত বনাইছিলোঁ। তো সেইটো বৰগীতৰ নিচিনা আছিল। সেইটো সংকীৰ্তন আছিল। টু বি অনেষ্ট এইটো কৃষ্ণ লীলাৰ ওপৰত আছিল। হয় নেকি? মানে এইটো হেৰি কি কয়, এইটো নৰসিংহ যে অৱতাৰ কৃষ্ণৰ, সেইটোৰ ওপৰত আছিল। মই ভক্ত প্ৰহ্লাদৰ ওপৰত। আৰু সেইটো মই সৰুৰ পৰা গাই অহা বস্তু, সৰুৰ পৰা গাই অহা সংকীৰ্তন কৰা গান। ময়ো ভাবিছোঁ যে মিনিমি হঠাৎ কি হৈ গ'ল যে এইটো গান ওলাই দিলে।
এক্সেক্টলি তাৰমানে মই সেইটোৱে বিচাৰোঁ যে যিবিলাক বস্তুৱে মোক সৰুৰ পৰাই এটা মানে বান্ধি ৰাখিছে সেইবোৰ বস্তু মই উলিয়াই দিওঁ। বহুত মানুহে নহ'লে নাজানে আৰু প্লাছ এতিয়া আমি যদি আমাৰ জেনেৰেশ্যনটো সেইবোৰ কাম নকৰোঁ সেইবোৰ ছাষ্টেইন কেনেকৈ হ'ব? ডেফিনেটলি। আজি মই এটা কথা কওঁ, যদি জুবিন দাই বৰগীত বা লোকগীতখিনি নাগালেহেঁতেন, ইমান বৰগীত লোকগীত থাকিলেহেঁতেন তুমি ডকুমেণ্টেশ্যন নাথাকিল হয়, তেওঁতো নাগালেও হ'ল হয় চাব গ'লে ন বস্তুটো সেইটো। মই সেইকাৰণে বিচাৰোঁ যে যিখিনি গান আছে ফিউজন কৰি নতুন জেনেৰেশ্যনে ভাল পোৱা কৈ মই উলিয়াব বিচাৰোঁ। এতিয়া কিমান একচেপ্ট কৰে ডেট ইজ এ ছেকেণ্ডেৰী থিং, বাট মোৰ প্ৰাইমেৰী এফৰ্ট, তো মই সেই এফৰ্টটো দিব খোজোঁ এটলিষ্ট। আৰু সেইকাৰণে এইটো এলবামত মই কিছুমান 3-4টা গান এটলিষ্ট মই তেনেকুৱাকৈ ৰাখিছোঁ যাতে মানুহে নিজৰ ৰুটছ বিচাৰি পায়, তাতে অলপ মাটিৰ গোন্ধ বিচাৰি পায়, তাতে ভক্তি বিচাৰি পায়, তাতে অলপ শান্তি বিচাৰি পায়। তাৰপিছত অলপমান প্ৰেমজনিত গানো আছে, লাভ সংছো কেইটামান পাবা। তাৰপিছত ক্লাব চং টাইপৰো অলপ বেংগাৰ্ছ টাইপ বা এফ্ৰ' কিবা কিবি ড্ৰিল, মানে এই 18টা গানৰ ভিতৰত দেয়াৰ আৰ ভেৰাইটি অফ মানে ইম'শ্যনছ হওক বা ভেৰাইটি অফ চাব জনৰাছ হওক, সেইকেইটা আছে। কিন্তু তাৰ মাজৰ পৰা মই ডিচাইড কৰি দিম বা অভাৰ দ্য ইয়াৰ্ছ যিকেইটা গানত কাম কৰি আছোঁ সেইকেইটা গান এইবাৰ 2026ত মানে ফাইনেলি মই মোৰ ড্ৰপ কৰাৰ বিৰাট মন আছে। চিনেমাৰ মিউজিক তুমি ভালেখিনি কৰিছা। প্ৰথম মুভিখন আছিল চাগে কানিন। হয় হয়। তাৰপিছত ভালেকেইখন মুভি কৰিলা, মেইন ষ্ট্ৰীম মুভিও কৰিছা ন? হয় হয়। তোমাৰ কেনেকুৱা আছিলে অসমীয়া চিনেমাত কাম কৰা এক্সপিৰিয়েঞ্চ? একদম প্ৰথম এক্সপিৰিয়েঞ্চটো খুব ভাল আছিলে, কাৰণ কানিনখন আমাৰ মঞ্জুল বৰুৱা দাৰ চিনেমা, আৰু মঞ্জুল বৰুৱা দা এজন মানে খুবেই চিৰিয়াছ আৰু খুবেই মানে ক্লেৰিটি থকা মানুহ। আৰু সেইটো টাইমত তেওঁ একচুৱেলি আৰ্ট ফিল্ম বনায়, বেচিকেলি তেওঁৰ ফিল্মবোৰ আৰ্ট ফিল্ম হয়। তো এখন আৰ্ট ফিল্মত যেতিয়া এজন ৰেপাৰক লৈ প্ৰমোশ্যন, এইটো মোৰ গানটো প্ৰমোশ্যনৰ কাৰণে ইউজ কৰা হৈছিল, বাট চিনেমাখনত নাছিল নেকি? চিনেমাখনত নাছিল, সেইটো প্ৰমোশ্যনৰ কামত ইউজ কৰা হৈছিল। চিনেমাত থকা ফাৰ্ষ্ট গানটো কম, কিন্তু চিনেমাৰ কেৰেক্টাৰ কেইজন সেই মিউজিক ভিডিঅ'টোত আছিল। ইয়েছ মিউজিক ভিডিঅ'ত আছে, আৰু ইট ৱাজ একচুৱেলি ভালকৈ একচেপ্ট কৰিছিল মানুহে সেইটো, আৰু সেইটো গান গাই বা সেইটো গান পাৰফৰ্ম কৰিয়ে চিনেমাখনৰ প্ৰমোশ্যন কৰা হৈছিল। অল অভাৰ অসম আমি ঘূৰিছিলোঁ। তেতিয়া মোৰ লগত তৰালী বা আছিল, তৰালী বা মানে মিউজিক ডিৰেক্টৰ আছিল ফিল্মখনৰ মিউজিকৰ, কিন্তু মোৰ গানটোৰ মিউজিক বেছলৈ কৰিছিলোঁ অবভিয়াছলি। তাৰপিছত তৰালী বাৰ লগত তেনেকৈ ঘনিষ্ঠতা বাঢ়িল, মঞ্জুল বৰুৱা দাৰ পৰা সেইটো কিকটো পালোঁ, আৰু সেইটো গান মই 7 ঘণ্টাত বনোৱা গান আছিল, আৰু এটা শব্দ তেখেতে কাটা নাই। তো অবভিয়াছলি মোৰো কোনোবাখিনিত হয়তো সেই মানে ভাল পাইছে তেখেতে, তো সেইটো এক্সপিৰিয়েঞ্চ ৱাজ ভেৰি গুড। তেওঁ ব্ৰিফ দি দিছিলে নে কি লিখিব লাগিব, কেনেকুৱা কিবা ডিৰেকশ্যন দিছিলে? তেওঁতো মোক চিনেমাখন দেখাই দিছিলে। আচ্ছা। তেওঁ মোক তেতিয়া চিনেমাখনটো ৰিলিজ হোৱা নাই, আৰু একদম লাষ্ট এডিটিঙৰ পাৰ্ট এডিটিং হৈ গৈছে, আৰু এডিটিং হৈ গৈছে, কাট চাটবিলাক হৈ গৈছে। তেওঁ মাতিছে, ধুনীয়াকৈ বহাইছে, মোক দেখাইছে, মই ঘৰত আহিছোঁ, কেইবাটাও বিট অলৰেডি বেজলৈ বনাই থৈ দিছিলে। তাৰে মাজৰ পৰা মই বোলো অ'কে দিছ ইজ, এইটো কানেক্ট হ'ব যেন লাগি আছে, লগ লিখিলোঁ। আৰু মোৰ যেতিয়া কনচিয়াছনেছ মানে ফ্ল' অফ কনচিয়াছনেছটো লগ আহি যায়, কিন্তু মই কেতিয়াও মানে জোৰ নকৰোঁ যে নিজে নিজে ওলাই যেতিয়া ওলাই যায়, আৰু সিদিনা সেইটোৱে হ'ল। আৰু অবভিয়াছলি মোৰ এক্সাইটমেণ্টৰ কাৰণেও হৈছে যে চিনেমা এখনত গান গাম, তৰালী বাই মিউজিক ডিৰেকশ্যন কৰি আছে। তাৰপিছত আৰু অভিজিত লস্কৰ বুলি মোৰ লগৰ এজন আছিলে, সি ৰেফাৰ কৰিছিলে মোক, তো তেনেকৈ আমি কামটো কৰিলোঁ। কানিনৰ পিছত আহিল আমাৰ হিমাংশু দাৰ লগত মই কেইখনমান চিনেমাত কাম কৰিলোঁ, গৰুত কাম কৰিলোঁ। তাৰপিছত ৰিচেণ্টলি জয় হনুমেন বুলি এখন চিনেমাত কাম কৰিলোঁ। তো এইবোৰ গান কিন্তু চিনেমাত থকা গান। আৰু তাৰপিছত জুবিন দাৰ লগত কৰিলোঁ 2খন চিনেমাত, এখন কৰিলোঁ ৰাজনীতি, ৰাজনীতিৰ গানটো অসমীয়াত ৰেপ আছিলে। আৰু ৰিচেণ্টলি যোনটো চিকাৰ মুভিখন আছিলে, চিকাৰতো তোমাৰ এটা ৰেপ আছে। এক্সেক্টলি, বহুতে নাজানে বা ইমান বেছি হেৰি নহয়। চিনেমাখনতো আছে নেকি? আছে। চিনেমাখনৰ একচুৱেলি ইম্পৰ্টেণ্ট পাৰ্ট হয় গানটো, বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়। মোৰ ৰেপ ভাৰ্চটো আছে নেকি? যেতিয়া সেই চেজ সিকুৱেন্স দিওঁ, কিন্তু কথাটো হৈছে কি চিকাৰখনত মানে সেই গানটোত ইংলিছটো বজাৰ কাৰণে জুবিন দাই মানে চিনেমাখনৰ যোনটো কেৰেক্টাৰ লয়, সি মানে জুবিন দা একচুৱেলি নিজৰ যোনটো লাভ পাৰ্টনাৰ আছিলে, মই চিকাৰ চাইছো। তো এই মৰাৰ পিছত তাৰমানে বিচাৰি যায় ন লণ্ডনলৈকে, লণ্ডনত যায়, কাৰেক্ট, বিচাৰি নাপায় ন, নাপায়। সেই গানটো শুনোতেহে গম পাই যে অ'কে এইটো গান বজি আছে চোন, এইটো চোন মই গোৱা গান আছিলে। সেইটোৰ লগতে ৰেপটো আছে, সেইটোৰ লগতে ইংলিছ ৰেপটো আছে। কাৰেক্ট। তো মই ইংলিছ ৰেপটো কৰিছিলোঁ তাতে। মই গম পাইছো তোমাৰ ভইচ হয় বুলি। হয়, পৰাণ দাই কৰিছিলে মিউজিক, এইটো পৰাণ বৰকটকীদা, যশোদা। তাৰপিছত কেইটামান ডান্সাৰে নাচি থাকে। আৰু মই গাই থকাটো একচুৱেলি লণ্ডনতে শ্বুট কৰিছে এজন ব্লেক মানে ইউকেৰ মানুহ এজন লৈ, মানে ৰেপাৰজনক মানে লিপচিং কৰাইছে তাৰমানে। তো তেনেকৈ কৰিছে, তো সেইটো গ'ল। তাৰপিছত এতিয়াও আৰু 3খনমান চিনেমাত জড়িত আছোঁ, আহি আছে অনাগত দিনকেইটাত আহিব। ৰিচেণ্টলি ভাকুতকুট বুলি এখন চিনেমাৰ এটা গান ওলাল,
ভাকুত বুলি এখন চিনেমা আহি আছে, তাত এটা অলপ শুনিছো পাৰ্টি নাম্বাৰ টাইপৰ এটা গান এটা কৰিলোঁ। উম, প্ৰায় 10-12খনমান চিনেমা কৰিলোঁ আৰু কেইখনমান লাইনত আছে, বা জুবিনদাৰ মৃত্যু হোৱাৰ পিছত অকণমান বস্তুটো সামু কাটিছে কোনোবাখিনিত। চিনেমাৰ যিটো গম পাইছাই, চবৰে অলপমান চবে অলপ ৰৈ দিছে, চবে অলপ ৰৈ দিছে, উপায় নাই, প্ৰচেছ কৰি অলপ টান হৈছে চবৰে। তো সেইটোৱে হোপফুল আছোঁ অনাগত দিনকেইটাত যাতে এনেকৈ কাম কৰি থাকিব পাৰোঁ। এক্সপিৰিয়েঞ্চ মোটামুটি সকলোৰে লগত ভালেই, বা মই কেতিয়াও মানে এনেকুৱা নহয় যে মোৰ কোনোবা মেনেজাৰক ফোন কৰক, তেওঁৰ লগত কথা পাতক। মই ডাইৰেক্ট মেন টু মেন কানেক্ট কৰোঁ। চিধা কথা আৰু মই ডাইৰেক্টৰ নহ'লে প্ৰডিউচাৰৰ মোক যোনে এপ্ৰ'চ কৰে তেওঁৰ লগত কওঁ যে লেটছ চিট, বা আপোনাৰ কি ভিজন আছে কওক, বা বাজেট তেনেকুৱা মই একো নাৰাখোঁ, মোৰ ফ্লেক্সিবল। মোৰ কথা হৈছে যদি মোৰ প্ৰজেক্টটো ভাল লাগিছে আৰু যদি সেই প্ৰজেক্টটোৰ পৰা অসমৰ চিনেমা ইণ্ডাষ্ট্ৰিটো কিবা ভাল হয়, বা সেইটোৰ পৰা যদি মোকো দুটা মানুহ চিনি পায়, তেতিয়াহ'লে মই ইমান বেছি লাগি নাথাকোঁ, কামটো কৰি দিওঁ। আৰু যদি মোৰ কেতিয়াবা এনেকুৱা লাগিছে যে নাই এইটো বস্তু ইমানো মোৰ খাচ লগা নাই, তেতিয়া মই অন দ্য ফেচ কৈ দিওঁ যে বস্তুটো মোৰ দ্বাৰা নহ'ব, ইটছ নট এবাউট মানি, এইটো মোৰ দ্বাৰা নহ'ব। আৰু তেনেকুৱা এক্সপিৰিয়েঞ্চো গৈছে মোৰ। ইভেন নাও আজিকালি মই বেছিকৈ কৰা হৈছোঁ, বিকজ ফিল্ডখনত আনপ্ৰফেচনেল বা এনেই ফকতীয়া মানুহৰে বহুত ভৰ্তি হৈ আছে। চ' কিছুমান এনেই তাৰমানে ধৰা হেৰি কল আহে আৰু, মানে কি বোলে ফেক কল কিছুমান, মানে তো সেনেকৈ চবকে এণ্টাৰটেইন নকৰোঁ। আৰু যেতিয়াই মানে কিবা এটা হেৰি হয় ভাল লাগে, তেতিয়া ডাইৰেক্ট চিট কৰি ফেচ টু ফেচ কৰি আমি ডিছকাছ কৰোঁ, আফটাৰ ডেট গানটো বনাওঁ। চ' চিনেমাত কাম কৰাটো এটা হেৰি আৰু মানে এক্সপিৰিয়েঞ্চ এটা, ফুল অন এক্সপিৰিয়েঞ্চ। আৰু যেতিয়া গানটো যেতিয়া চিনেমাৰ পাৰ্ট হয়, তেতিয়া বেছি ভাল লাগে। যেনেকৈ চিকাৰত হ'ল, জয় হনুমেনত হ'ল, বা একচুৱেলি বহুত কেইখন কৰিলোঁ, এতিয়া কিছুমান মই পাহৰিও গৈছোঁ। বাট তেনেকুৱা টাইপৰ গানবিলাক ভাল লাগে, য'ত নেকি মোৰ লিবাৰ্টি থাকে। এক নম্বৰটো মোক লিবাৰ্টি লাগিব। এনেকুৱা নহয় যে মই প্ৰডিউচাৰ ডাইৰেক্টৰৰ কথা একেবাৰে নুশুনো, কিন্তু তেওঁলোকে যি ধৰণৰ কমাৰ্চিয়েল বিচাৰে, কেতিয়াবা মোৰ এথিক্সৰ লগত, মোৰ মৰেলছৰ লগত এজ এ ৰেপাৰ নিমিলে, তোমাৰ ষ্টাইলৰ লগতো নিমিলে, ষ্টাইলিষ্টিকলি নিমিলে। তো তেতিয়া মই মেক দেম ক্লিয়াৰ, মানে যে এইটো কোনোবাখিনিত মোৰ হেৰিত মিলা নাই, চ' ইউ গাইজ কেন ফাইণ্ড আউট চামৱান মানে এলছ। তো এনেকুৱা টাইপৰ। তো সেইটোৱে। আৰু এতিয়া ৰিচেণ্টলি দেখিছোঁ মোক বাদ দিও আৰু 3-4জন ৰেপাৰে কৰি আছে। মই বিচাৰোঁ তেনেকৈ অনাগত দিনবোৰত মানে আৰু বেছিকৈ বাঢ়ি থাকক, অকল ময়ে নহয়, আৰু বেছি ৰেপাৰ আহক ইণ্ডাষ্ট্ৰিটোত, আৰু বেছি আমাৰ মানে এনেকুৱা ডাইভাৰ্চিটি আহক, গানবোৰক একচেপ্ট কৰক ন। যেনেকৈ এতিয়া চাব গ'লে মোটামুটি যদি হিন্দী মুভিবোৰ চাওঁ বা চাউথৰ মুভিবোৰ চাওঁ, কিছুমানতো এনেকুৱা মুভি আছে অকল ৰেপে, তাত এতিয়াতো মেলোডিয়াছ গানে নোহোৱা কৰিছে। আছে বঢ়িয়া, মই এনেকুৱা দেখিছোঁ। তো সেইটো হওক, বা কোনোবাখিনিত কেতিয়াবা মানে তেনেকুৱাও হওক, মানে এইটোৱে বিচাৰোঁ আৰু যে চলি থাকক চবৰে, এটা মানে ইণ্ডাষ্ট্ৰি ক্ৰিয়েট হওক আমাকো মানে মানুহে চিৰিয়াছলি লওক। আৰু এনেবোৰ কাম কৰিলে মানুহে চিৰিয়াছলি নিশ্চয় ল'ব। আৰু চিনেমাত কাম কৰিলে আটাইতকৈ ডাঙৰ ভাল লাগে ৰূপালী পৰ্দাত যেতিয়া গানটো বাজে 7.1 চাৰাউণ্ড চিষ্টেমত, নিজৰে ভাল লাগে। আৰু যেতিয়া এণ্ড ক্ৰেডিটছত তাতে আকৌ জুবিনদাৰ লগত যেতিয়া নামটো আহে, ইটছ লাইক গুজ বাম্পছ ন। এটা গানতে সংগীত বোলে অমুক গায়ক জুবিন গাৰ্গ, ৰেপাৰ মিনিমি, বস্তুটো আহিছিল ন চিকাৰত হওক বা। তো কোনোবাখিনিত মানে অ'কে ইমান এফৰ্টছ দিলোঁ বা ইমান পইচাও খৰচ কৰিলোঁ, চাব গ'লে ৰিটাৰ্ণৰ নামত একো নাই, বাট সেই ছেটিছফেকশ্যনটোৱে ৱৰ্থ ইট কৰি দিয়ে। অ'কে যা যি আছে এইটোৱে আছিল, যা যি আছে আৰু। তো এনেকৈ ভাল লাগে আৰু এনেকৈ কাম কৰি আছোঁ। আই এম নট মানে কিবা বহুত ভাবি থকা নাই তাৰমানে, সেইটোৱে। বহুত ভাল লাগিল মিনিমি, আজি তুমি সময় ওলাই পেলাই অহাৰ কাৰণে। ছেম হিয়াৰ, ছেম ফ্ৰম মাই ছাইড। আৰু অবভিয়াছলি আমি দুটাকে আগৰ পৰাই জানো, এণ্ড আই এপ্ৰিচিয়েট ইউ এজ এ মিউজিচিয়ান, এজ এ ব্ৰাদাৰ। তো অবভিয়াছলি তোমাৰ লগত বহাটো মোৰ কাৰণে বহুত ভাল লাগিছে। আফটাৰ এ লং টাইম আমি এনেকৈ কথা পাতিছোঁ, আৰু মই হোপফুল আছোঁ যে ভৱিষ্যতেও আমি এনেকৈ বাৰে বাৰে লগ পাই থাকিব পাৰিম, একেবাৰে। আৰু মিউজিক এণ্ড থ্ৰু ক্ৰিয়েটিভিটি। একদম। আৰু তোমাৰ আহিব লগা এলবামখনৰ কাৰণে একদম আমাৰ শুভেচ্ছা থাকিল। একদম। লগতে যিসকলে চাই আছে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ, লগতে মাঘ বিহুৰ শুভেচ্ছা দিলোঁ। সকলোৱে চাই থাকক। আৰু যিবিলাক অভিলাষ, এইটোতো গম পাইছোঁ, আউটলুক উইথ অভিলাষ, চৰি। তো যিবিলাকে চাই আছে তেওঁলোকক সেইটোৱে কওঁ যে আমি মানে যিখিনি কাম কৰি আছোঁ ফ্ৰম দ্য হাৰ্ট কৰি আছোঁ। চ' আপোনালোকে যদি ৰিলেট কৰে কেতিয়াবা আমাক মানে কানেক্ট কৰিব বস্তুটো, সেইটোৱে আৰু। সেইটোৱে। Thank you so much, Minimi. Thank you once again for having me. Boriya. Good night, everyone.